গুচি গ'লে বান্ধৱীসকল আৰু অসমবাসী ৰাইজ মহানবাসী ৰাইজ আমি ভিডিঅ' কৰিবৰ কাৰণে আহি থাকোঁতে পাৰ্ক এখন মাজতে আমি কাম চৰাই দেখি পালোঁ। আপোনালোকে দেখাবৰ কাৰণে চেষ্টা কৰিম। ওচৰতে আছিলে কিন্তু কাম চৰাইখিনি আমাক দেখি ভয় খাই অলপ দূৰলৈ গুচি গ'ল। আপুনি জুম কৰাচোন, জুম কৰি দেখুৱা। এই গোটেইখিনি কাম চৰাই আছে, আপোনালোকে চাওক গোটেই কাম চৰাই আছে, দেখিছে ন? অলপ আগলৈ আহা। এনেকুৱা দৃশ্য ফটককৈ দেখিবলৈ কাৰণে বহুত টান হয়। এটা সময়ত কাম চৰাই বহুত জেগাত আছিলে। আমাৰ দেউতা যেতিয়া মাছৰ বিল বহুত আছিলে তেতিয়া দেউতাই আনিছিলে। আমাৰ ঘৰত আমি পুহিছিলোঁ পোৱালি, ডাঙৰ হোৱাৰ পাছত আমি এৰি দিছিলোঁ। ধান খাই এই চাওক, জুম কৰিব চেষ্টা কৰা নাই, চেষ্টা কৰা জুম কৰিবৰ কাৰণে। ঠিক আছে, উঠিছে নাই? হা হা, একদম ওচৰত আছিলে দেই মোৰ বন্ধুসকল, একদম ওচৰত আছিলে। কিন্তু মানে কি ক'ম, মানুহ দেখিলেতো ভয় খায়। আমাক দেখি ভয় খাই দি ইয়াৰ পৰা এই তালৈ গুচি গ'ল। মই তথাপি দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। চাওঁচোন, এটা পাথৰ মাৰিলে কিজানি উৰি যায় নি। নাযায়, যোৱাৰ কোনো উপায়ো নাই ন ওচৰত? না হা হা, না না, আমি এতিয়া য'ত যাম যে প্ৰাগৰ ভিতৰত, তাৰ বিলখনত কি মজা পৰি থাকে চাই। না হ'লেও মানে এইখিনি উঠুৱাই লোৱাটো ভাল। জুম কৰি উঠিছে নাই সেইটো কোৱা। উঠিছে নাই চোৱাচোন, জুম কৰাচোন, আৰু জুম কৰা, আৰু কৰা, একদম ওচৰত নি কিনে দেখুওৱা, দেখাবলৈ চেষ্টা কৰা। চোৱা বৰ ধুনীয়াছে উঠিছে দেই। এইখিনি কাম চৰাই বুলি কয়। ক'বলৈ গ'লে বহুত বছৰৰ পাছত দেখিছোঁ। সৰু থাকোঁতে দেউতাই বহুত আনিছিলে। দেউতাৰ যেতিয়া মাছৰ বিল আছিলে, আমাৰ দেউতাৰ বহুত মাছৰ বিল আছিলে। দেউতাই পোৱালি আনিছিলে, আমি ডাঙৰ কৰি এৰি দিছিলোঁ। আৰু শহাপহু আনিছিলে আৰু বিভিন্ন ধৰণৰ চৰাই আনিছিলে। বহুত বছৰৰ পাছত চৰাই দেখি পাইছোঁ। কেলৈ আমি টাউনত থাকি টাউনীয়া হৈ গ'লোঁ নাই। গাঁৱৰ পৰিৱেশটো আমাৰ হাতৰ পৰা এৰাই গ'ল বুলি ক'লেও বেয়া নহয়। আৰু দুখো লাগে। এইচব ক'বলৈ গ'লে চৰাই চিৰিকটি আস্তে আস্তে নাইকিয়া হৈ গ'ল, বৰ দুখ লাগে। চাওক আপোনালোকে ভালদৰে চাওক, আৰু অলপ বেলেগ আৰু আছে, ইটো চাইডেও আছে চোৱা, ইটো চাইডেও আছে চোৱা, বহুত আছে। এয়া চাওক, এয়া চাওক, এয়া কাম চলাই হয় আৰু আছে একেবাৰে চবতে সোমাই আছে। আমি কেমেৰা দি পূৰা উঠাটো বহুত দিগদাৰী হৈছে। এই চাওক কাম চলাই চাওক, দেখিছে? এই চাওক, এইকেইটা চাওক কাম চলাই। আৰু অলপ হাতটো আগবঢ়াই দিয়ে না। এই চাওক কাম চলাই, দেখিবলৈ বহুত ধুনীয়া বুলি ক'লেও বেয়া নহয়। বহুত ধুনীয়া, বহুত সীমাৰ বাহিৰত ধুনীয়া। মই ভগৱানৰ ওচৰত, আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, দোৱা কৰিছোঁ যাতে আমাৰ এই চৰাই চিৰিকটি চব যাতে বাচি থাকে। ক'বলৈ গ'লে এই গছ গছনিৰ পৰা আমি অক্সিজেন পাই আছোঁ, এই চৰাই চিৰিকটিৰ পৰা আমি গছ গছনি পাই আছোঁ। কেলৈ এটি এই খাই কিনে যিকোনো ফল মূল খাই কিনে বেলেগ জেগাত গৈ যেতিয়া সিহঁতি লেট্ৰিন কৰে, তাৰ পৰাই তাৰ সেই বীজটোৰ পৰাই আকৌ গছ গছনি হয় বুলি ক'লেও বেয়া নহয়। চাওক, চেষ্টা কৰিছোঁ দেই দেখাবলৈ কাৰণে, বহুত আছে। আৰু আমাৰ কেমেৰাটোৰ অলপ পাৱাৰ আছে নাই, আপোনাৰ ছেমছাং S24 আল্ট্ৰা হয়, সেইকাৰণে টানি কিনে দেখাব পাৰিছোঁ। অইন কেমেৰাত ফটককৈ দেখুৱাটো টান হয়। চাওক, ভাইটিসকল জেগাটোৰ নাম কি? ভাইটিসকল জেগাটোৰ নাম কি? কি নাম হয় জেগাটোৰ? মেৰবিল। এই জেগাটোৰ নাম কি? গাঁওখনৰ নাম কি? মেৰবিলে ন? মেৰবিলে কৈছে এটি। মেৰবিল ওচৰৰ মেৰবিলখন ইয়াৰ পৰা কেই কিলোমিটাৰ আছে? আৰু বেছি যাব নালাগে, 1 কিলোমিটাৰ হয়। মেৰবিলৰ আণ্ডাৰতে পৰিছে আৰু হয়। ঠিক আছে বাৰু, আকৌ আৰু অলপ দেখাই দিয়া পাৰিলে। চোৱা, বহুতখিনি আছে। চোৱা, গোটেইখিনি টানিবলৈ চেষ্টা কৰা। এইটো চাইডো আছে, এইটো চাইডো আছে। মই ৰাস্তা নাই ন, গুচি গ'লে পাবলৈ কাৰণে বহুত টান দেই। ইমান ধুনীয়াকৈ চৰি আছে, হয় নি? চাওক, এইয়া আমাক দেখি গুচি গ'ল ভয় খাই, ওচৰতে আছিলে। মোৰ ভুল হ'ল, মই অলপ চিঞৰ বাখৰ কৰি দিলোঁ না, জল্দি আহ বুলি, সেইকাৰণে বেছিয়ে ভয় খাই গ'ল।
আৰু গাড়ী আৱাজ এনেও ভয় খায়। চোৱা আপোনালোকে দেখাবলৈ যিমান পাৰিলোঁ চেষ্টা কৰিলোঁ। এতিয়া আমি আগুৱাই যাওঁ দেই। আমাৰো অলপ ভিডিঅ' কৰিব আছে মেৰবিলত গৈ। ধন্যবাদ, ব'লা। অ'কে, মোৰ বন্ধু বান্ধৱীসকল, অসমবাসী ৰাইজ, মৰাণবাসী ৰাইজ, আমি আহি এতিয়া মেৰবিল বুলি কয় না জেগাটো, মেৰবিল যিটো পাৰ্ক আছে, সেই পাৰ্কৰ সন্মুখতে আমি আহি পালোঁ। আৰু ইয়াতে কিছুমান মানুহে মাছ মাৰি থকা দেখিলোঁ। আৰু মহৰ পোৱালি বা মহ দেখিছোঁ, কামচলা একদম ওচৰতে দেখিছোঁ। প্ৰথমতে মানুহখিনিৰ লগত আমি আলোচনা কৰোঁ। দাদা, আপোনালোকৰ ঘৰ ক'ত? ওচৰত মানে শুকানী। শুকানী কোনপিনে আছে এইটো কওক। হয়, আচ্ছা, এইটো কি বুলি কয়, বিল কয় নি এইটো? নহয়, এই জেগাটো মানে কি কিবা বিল হয় বা কিবা মাছ সংৰক্ষণ কৰে নি? হয়, ইয়াত কি মাছ ধৰা কোনো আপত্তি নাই ন? যিকোনো ৰাইজে মাছ ধৰিব পাৰে। তো আপোনালোকে কেইটা বজাৰ পৰা মাছ ধৰি আছে? পোনে নামিছে, মাছ পাইছে নাই? পাব ন? তাহলে আমাক দেখাব দেই। তো আমি আগুৱাই যাওঁ দেই। ধন্যবাদ হা সময় দিয়াৰ কাৰণে। আহক বন্ধুসকল, চোৱা কামচলা একদম ওচৰতে আছে। জুম কৰা যাবগৈ নহ'লে। চোৱা 1 2 3 4 চাই লওক একদম উত্তৰৰ পৰা দিয়া। এইকেইটা কামচলা দুটা, এই চাইডে দুটা আছে। এই চাইডে দেখাই দিয়ে এই চাইডে দুটা। ক'ত গ'ল? এয়া এটা গৈছে, তাৰ ওচৰত গৈছে, এটা ওচৰত গৈছে। দুটাৰ লগত দুষ্টি আছে, জলদি কৰা। এয়া দেখিছে, এইটো এই দুটা কাম চলাই। তাৰপাছত এটা উৰি গুচি গ'ল আৰু এটা আছে, সেইটো চোৱা। এইকেইটাকে দেখাই দিয়া। টানা ক'ত গুচি গ'ল? এইকেইটা একদম আৰু যাব নি? এইকেইটা চোৱা কাম চলাই উৰি গৈ আছে দেই। আমাক দেখি ভয় খাইছে আৰু। আহক, মহ ক'বলৈ গ'লে মহ পাবলৈও টান হৈছে। আৰু আজিকালি এতিয়া ক'বলৈ গ'লে যিমান গাঁৱৰ পৰা মানুহটো চহৰলৈ ঢাপলি মাৰিছে আৰু গাঁওবিলাকো এতিয়া উন্নত হৈছে। তো মহ বহুত জেগাত পাবলৈ টানেই হৈছে, কাৰণ আগত বহুত জেগাত মহ আছিলে, আমাৰ ছাইডেও মহ আছিলে। তো এতিয়া ক'বলৈ গ'লে মহৰ সংখ্যাটো কমি গৈছে বুলি ক'লেও বেয়া নহয়। তো আজি ইয়াত মহ দেখি পালোঁ। এই মহখিনি আপোনালোকক দেখাব বিচাৰিছোঁ। দাদা, এই শিং থকা মহটো মতা না মাইকী? মাইকী। আৰু যাৰ শিং নাই? আমি কেনেকৈ গম পাম কোনটো মতা কোনটো মাইকী? ওচৰত আহি কওক। এইটো মতা হয়। জুম কৰি দেখাবা দেই। আচ্ছা, এই মহটো যে পানীত সোমাইছে, বোকা লগাইছে, কাৰণটো কি? গৰম উঠিলে সেনেকা কৰে হয়। লগত মহৰ পোৱালি আছে দেই। এই চোৱা, সেয়া এটা পোৱালি, এটা দুটা তিনিটা পোৱালি, সেই এটা পোৱালি হেৰি আছে, চব 4টা পোৱালি। আচ্ছা, মাইকী মহৰো শিং হয় নে? মতা মহৰো হয়। আৰু মতা মহৰ শিং চব কি ডাঙৰ নি? মাইকী মহৰ শিং চব কি অলপ সৰু থাকে নি? এইটো সৰু কোনোবা জাত লৈ আছে। কি জাত আছে কওকচোন? নহয়, এতিয়া অসমীয়া মহে গোটেইকেইটা হয়। কিছুমানৰ ধৰি লওক শিং শকত হয়, কিছুমানৰ দীঘল হয়, কিছুমানৰ ছুটি হয়। আচ্ছা, এতিয়া মোৰ শাৰীকেইজনী ধৰি লওক মহ তিনিটা ডাঙৰ মেল খোৱা, হয়। এইজনী আকৌ ঘূৰ খোৱা মতা মহ। মই সেইটোৱে কৈছোঁ, ইয়াৰ আৰু সেই তাৰ শিংকেইটাটো খোৱা হয়, ইয়াৰ শিংকেইটা অলপ চিধা হয়। এইকেইটা মহৰ মালিক আছে নাই? মালিক আমি। আপোনালোকে হয় নি? নমস্কাৰ। কি নাম আপোনাৰ? মোৰ নাম ৰূপেশ্বৰ বৰা। ৰূপেশ্বৰ বৰা। ঘৰ ক'ত আপোনাৰ? কচুবামত। কিমান দূৰ ইয়াৰ পৰা? ইয়াৰ পৰা 1 কিলোমিটাৰ হ'ব। হয়, আপুনি 1 কিলোমিটাৰ দূৰত আহি চৰাইছে যে? হয় নি? তো তাত নাই নি ওচৰত? আছে, বিল আছে। এতিয়া কিনাৰত ধান ৰুইছে। হয়। ইয়াত ধান নাই কাৰণে ফ্ৰীকে মেলি এৰি থৈ যাবও পাৰোঁ। মানে মাজলৈ ভৰাই অলপ। ধান মানে ধানৰ কাৰণে অলপ দিগদাৰী হয়, খাই দিয়ে খাই দিয়ে ন? তো এতিয়া আপোনালোকে মিলিছে মানে আপোনালোকে থাকিব ইয়াত?
থাকিম এজন থাকিব এইখিনি গুচি যামগৈ হয় নি অঁ মানে যদি আপোনালোকে গুচি যায় নিজে নাযাব নি ঘৰলৈ ঘৰ নাযায় নিজে নাযায় নাযায় নিবই লাগিব নিবই লাগিব নিবই লাগিব কি চিনাকি নাই নি ঘৰ নাই ঘৰ চিনাকি বহুত গৰু দেখো চিনাকি আমাৰো গৰু বহুত আছিলে অঁ গৰু এৰি দিলে নিজে নিজে গৰু ঘৰত গুচি আহে আমাৰো গৰু ঘৰলৈ কিন্তু মানে চুৰি হৈ গ'ল বহুত চুৰি হৈ গ'ল অঁ চুৰিয়ে চুৰি কৰি লৈ গ'ল নাই অঁ অঁ আস্তে আস্তে তেনেকৈ এটা চুৰি হৈ গ'লে গৰুৰ ক'বলৈ গ'লে সাজটো বেয়া লৈ গুচি যায় বুলি ক'লে বেয়া নহয়। মোৰ হিচাপত মানে আমাৰ বহুত গৰু আছিলে আমি গৰু গাখীৰ খীৰাই আমি গাখীৰ খাইছিলোঁ আমাৰ দেউতাই বহুত গৰু আনি সেইকাৰণে পুহিছিলে কিন্তু যেতিয়া চুৰি হ'বলৈ ধৰিলে ন আস্তে আস্তে গৰু নাইকিয়া হ'বলৈ ধৰিলে তাই মানে মই নিজে নাযায় মানে ঘৰত ন নিজে নাযায় আপোনাৰ ঘৰ ক'ত মোৰ এই গুড়াবিলত আপুনি ইয়াত কেলৈ আহিছে মোৰ মহ আছে ক'ত আপোনাৰ মোৰ এইফালে বাপৰে বাপ দেখাই দিবা সেইয়া আছে মানে এই পানীয়ে পিনে গুচি গ'ল পানী ধৰিব নমাৰিলো যে হয় ইয়াত এজনী দিন মাৰি আছে হয় হয় এজনী চিজ আছে বাকী সিটো চাইডত নামি আছে সেই গছখিনি এই মহৰে আপোনালোকে কি কৰে এইটো চাওক এইটো উঠি আছে ওপৰত উঠি আছে হাল বাওঁ হাল বায় আৰু গাখীৰ গাখীৰ ন অঁ 2 লিটাৰ 2 লিটাৰ 3 লিটাৰকৈ দিয়ে কিমান দি দিয়ে গাখীৰ এটা মহে 2.5 লিটাৰ 3 লিটাৰ আৰু 3 লিটাৰ দিয়ে গাখীৰটো বিকে না ঘৰৰ কাৰণে বিক্ৰী কৰোঁ বিক্ৰী কৰে আহে নাই মানুহ নিবলৈ আহে ছুটি নাই হয় নাই, নি ক'ৰ আহে মানুহ চব কি কামত লগায় মানুহ আমাৰ সকাম পাতে কাম পাতে। আমাৰ সকাম পাতিলে দহি দহিৰ কাৰণে কিনে দৈ লাগে আমাৰ জলপান খুৱায় মানে গৰু গাখীৰ হৈছে মহৰ দৈটো অলপ ডাঠ হয় ন ডাঠ হয় হয় নাই হয় কোমল চাউল বনাই গুৰ মহৰ দৈ হয় আমাৰ মানে ভাতটো নহয় হয় নি আচ্ছা আচ্ছা আমাৰ ভাতটো নহয় কিমান লিটাৰ কিমানকৈ বিকে আপুনি 100 100 টকা লিটাৰ আৰু গৰু গাখীৰ ম'হৰ গাখীৰ তেলটো আছে ন 60 টকা ম'হৰ গাখীৰ তেল আছে হা? বহুত তেল ম'হৰ গাখীৰ পানী অকণ নোলায় এতিয়া মানে গাখীৰত যিটো গাখীৰ মহৰ যিটো গাখীৰ পানী নিমিলাই হয় তাৰ যদি একদম অধিক মহৰ গাখীৰ দৈ দিয়ে হয় আপুনি আঙুলিটো জুবিয়াই চালে গম পাব যে কিমান পিছল আচ্ছা আৰু মই গাখীৰ অলপ হালধীয়া বৰণৰ নিচিনা অলপ নহয় বেছি বয়স হ'ল দিন হ'লে হয় বেলে 5-6 দিন হ'ল তেতিয়া হালধীয়া বুলি অকণমান হৈ গ'ল হয় হয় মই দেখিছোঁ মানে মই খাইছোঁতো সেইখিনি কৈছোঁ অলপ হালধীয়া নিচিনা এটা ঘিউ নিচিনা এটা বহে আৰু মহৰ গাখীৰৰ পৰা ঘিউ হয় নাই হয় 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 ন হয়। আপোনালোকে বনাইছে নাই আমি এতিয়ালৈকে বনোৱা নাই বনোৱা নাই মানে বনাইছে মই শুনিছোঁ ঘিউ হয় বুলি সেইকাৰণে কৈছোঁ এতিয়া মোৰ আছে মোৰ 3জনী হয় 3জনীৰ ভিতৰত এতিয়া এজনী পোহমহীয়া দিব আৰু এজনী নিদিয়ে হয় এজনীতো আকৌ জাতি ল'ব লাগিব তেতিয়াই হ'ব আচ্ছা আচ্ছা 3জনী আছে ঠিক আছে ভাল লাগিলে আপোনালোকৰ ইয়াত আহি হয়। তা আমি মাজত মানে আমাৰ ইউটিউব চেনেলটো নতুনকৈ খোলোতে আমি গেটৰ সন্মুখত আহি পাওঁতে পাওঁতে গেটটো বন্ধ কৰিলোঁ অঁ সোমাব নোৱাৰিলোঁ তাতে আমি অপেনিং কৰি গ'লোঁ অঁ তাৰপাছত আমি ডিচিশ্যন ল'লোঁ যে আমি সময় বুজি আহি কেনে অলপ ইয়াত ভিডিঅ' কৰি ৰাইজৰ মাজলৈ লৈ যাম এতিয়া আপোনালোকক এটা অনুৰোধ কৰিছোঁ এই যে মেৰবিল বুলি কয় ন চাচনি হয়। সেইটোৰ নাম কি চাচনি চাচনি মেবিল চাচনি অঁ মেৰবিল মেবি বন্ধু বান্ধৱীসকল চাচনি মেৰবিল দেই চাচনি মেবিল প্ৰাগ চাচনি মেৰবিল পাৰ্ক পাৰ্ক মানে এটা পাৰ্ক এখন। প্ৰাগ হয় নাই? প্ৰাগখন সেইখনেই হয় এতিয়া বৰ্তমান গুগলত চাৰ্চ কৰিলেতো ওলাই যাব ন বন্ধু বান্ধৱীসকল গুগলত চাৰ্চ কৰিলে ওলাই যাব আপোনালোকে আহিব পাৰিব আমি আজি শ্বৰ্টকাট ৰাস্তা দি আহিলোঁ প্ৰথম দিন যোনদিনা আমি আহিছিলোঁ যিজনে আৱিষ্কাৰ কৰিছে সেইজনৰ নাম হৈছে মণি মালিক মণিমালা আৰু এই পাৰ্কটো প্ৰাগটো মণি মালিক গগৈ হয় কমিটি আছে কমিটি আছে ইয়াত চিকটি নহয় এই পাৰ্কটোৰ মাটিটো আমাৰ প্ৰাইভেট হয় নেকি নহয় এইটো প্ৰাইভেট নহয় এইটো চৰকাৰী হয় মাটি। চৰকাৰী মাটি চৰকাৰী মাটি এইটো মানে তো আপুনি ক'লে যে মালিকজন বুলি ক'লে যে নহয় 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 এতিয়া যিটো পাৰ্কটো বনাইছে বনোৱাটো মালিক বুলি কৈছে মালিক মণি মালিক তো তেওঁ নিজৰ পইচা খৰচ কৰি বনালে নে নহয়, চৰকাৰে দিছে চৰকাৰে দিছে চৰকাৰে দিছে চৰকাৰে দিছে অইলে দিছে পুৰা অইলে দিছে অঁ হয় নি অঁ বন্ধু বান্ধৱীসকল গুগলত চাৰ্চ কৰিলে পাব আৰু আমি প্ৰথম দিন আহোঁতে আহোঁতে অলপ পলম হোৱাৰ কাৰণ কি আমি ৰাস্তা চিনি পোৱা নাছিলোঁ তো আমাৰ ৰাস্তা ভুল হোৱাত আমি অলপ আমাৰ দূৰ হ'ল তো আজি একদম শ্বৰ্টকাট হৈ আহিছোঁ বুলি ক'লে বেয়া নহয় ধৰক ঘুটুংচিকা চাৰিআলি যিটো আছে মৰাণ পিনৰ পৰা আহিলে লেফ্ট ৰাইট আৰু যিটো মৰাণ পিনৰ পৰা আমি আহিম তো সন্মুখৰ যিটো ৰাস্তা আছে সেইটো ৰাস্তা দি আহিলে চিধা আহি পাব বুলি ক'লে বেয়া নহয় গুগলত চাৰ্চ নকৰিলেও হ'ব যিকোনো মানুহ এজনক সুধিলে আপোনালোকে গম পাব চিধা আহি পাব বুলি ক'লে বেয়া নহয় আমি আজি চিধাটোৱে ধৰিলোঁ একদম সোনকালে আহি কেনে পালোঁ হৈ আহিলে ঐ ভণ্টি তুমি ইয়াত আহা লাষ্ট কৈছে না লাষ্ট কৰিব নালাগে ইয়াত আহা ভণ্টি ঘৰ গুগলত চাৰ্চ কৰিলেও পাব আৰু নহ'লে আমাৰ ঘুটুংচিকা চাৰিআলিত আহি কেনে ফ্ৰণ্টত যিটো ৰাস্তা আছে সেই ফ্ৰণ্টৰ ৰাস্তাত সোমালে আপুনি চিধা আহি ইয়াত পাব বুলি ক'লে বেয়া নহয় হা
আৰু মাজত এটা ৰাইট আহোঁতে লেফ্ট ছাইডে ৰাস্তা এটাত সোমাব লাগিব, সেইকাৰণে যিকোনো মানুহ খুলিলে মানুহে দেখাই দিব। অঁ আচ্ছা দাদা, মালিকজনৰ নাম কি বুলি ক'লে যিজনে এইটো মানে পদক্ষেপ ল'লে? মণিমাণিক আছে নে নাই? আছে আছে আজি ভিতৰলৈ আহিবও পাৰে। ভিতৰত পাব আপুনি। হয় আপুনি একদম ভিতৰত পাব। না আজি আহিবও পাৰে নাহিবও পাৰে, কোনোবা দিনা নাহে কাম লগাই থাকে। পাৰ্কটো খোলাৰ পদক্ষেপ লোৱাৰ কাৰণটো কি? কাৰণটো হ'ল কি মানে চাচনি এনেকুৱা এটা হেৰি আছে, তাত মানুহে দখল কৰি পেলাই হয় কোনোবাই খেতি কৰা দেখিলে, হয় খেতি কৰা দেখি যিখিনিয়ে খেতি নকৰিম বুলি ভাবিছে যে আমাক এইটো জীয়াই থাকিব লাগিব, হয় হয় সেই বুলি মানে এনেকৈ পাৰ্ক খোলোঁ বুলি কৈ হয় তেওঁ বোলাকে লাগি গ'ল। আচ্ছা আচ্ছা তাৰপৰা অইলত যোগাযোগ কৰিলে, অইলে হয় ক'লে আমি ইমান টকা এতিয়া বৰ্তমান দি আছোঁ বোলে, আচ্ছা আপোনালোকে লাগক। তেনেকৈ ক'লত আৰু অইলেও দিলে, চৰকাৰ ঘৰফালেও কিছুমান দিলে, হয় হয় দি বনাই আছে, এতিয়াও বনাই আছে। হয় অঁ পৰ্যটক আহে নাই? আহে আহে, বাহিৰৰ পৰা একদম বাহিৰৰ পৰা আহে। বাছ লৈ একদম সোমাই যায়। হয় নেকি? আজি মৰাণৰ পৰা আহিছিলে, তাৰপৰা সোণাৰীৰ পৰা আহিছিলে, হয় সোণাৰী কলেজৰ ল'ৰা ছোৱালী আমাৰ নামঘৰত গৈ চাহ খাই আহিছে। হয় নেকি? ভাল কথা। প্ৰায় 150মান ল'ৰা আহিছিলে, ল'ৰা ছোৱালী। কালিও আহিছিলে আজি। তো মানে ধৰক এই পাৰ্কখনৰ কাৰণে আজি ক'বলৈ গ'লে এই জেগাটো জাকত জিলিকা হ'ল বুলি ক'লে বেয়া হয় নহয়। হয়, আৰু আপোনাৰ কথাটো কৈছোঁ, মই কৈছোঁ জাকত জিলিকা এই ডিব্ৰুগড় জিলাৰ ভিতৰত হয় হয় আমাৰ হিৰকুচুবাম নামঘৰ ভাগ। হয় হয় এয়া ডিব্ৰুগড় জিলাত আমাৰ লেখীয়া নামঘৰ নাই। হয় অন্ততঃ 70 লাখমান খৰচ কৰিলে এতিয়ালৈকে, কৰিয়ে আছে। নামঘৰৰ নাম নামঘৰ হিলকুচুবাম শিলকুচুবাম টকৌবিল বৰনামঘৰ। কৰ নামঘৰ ন? বৰ নামঘৰ। এইটো কিমান দূৰত আছে নামঘৰটো? আপুনি গৈ চাই আহিব পাৰিব। এইটো ৰাস্তা নি? এইটো ৰাস্তাই গ'ল, আপুনি কাকো সুধিব নালাগে। হয় এইপিনে নামঘৰলৈ যোৱা গেট এখন আছে, হয় হয় লেফ্ট ছাইডে লেফ্ট চাইডে সিংঘৰটো আছে, গেট আছে, চাচনি কচুবাম টকৌবিল লিখা আছে। হয় তাৰপৰা আপুনি আধা কিলোমিটাৰমান হ'ব, সেই বাঁহজোপা পাৰ হ'লেই হয় আপুনি নামঘৰ কিনাৰত লাইট জ্বলোৱা লাইটবোৰ দেখিব। আচ্ছা এই আজি নামঘৰীয়া আছে নাই তো? নামঘৰে থাকে, এতিয়া আমি আহিলে গ'লে পাম নেকি? নে নাপাম? পাবও পাৰে, নাপালেও আপোনালোকৰ কোনো চিন্তা নাই। হয় কাৰোবাক দেখিলে আমি নামঘৰক চাম বুলি আহিছোঁ। হয় যাম, ঠিক যাব। আছে ইয়াৰ পৰা ওলাই আচ্ছা, যাম। গ'লে মই যাম ঠিক আপোনালোকৰ। আছে আপোনাক ইয়াতে লগ পাম। নহয়, মই আপুনি যদি কয় খাটাং নামঘৰলৈ যাম বুলি, হয়, যাম, আমাৰ sure. নামঘৰ পৰা চাবলগীয়া নামঘৰ, হয় ঠিক যাম, চিয়ৰ যাম। তেতিয়া মই আপুনি ক'ত থাকিব এইটো কওক? মই এতিয়া আমিতো ভিতৰত যাম, ভিতৰত যাওক। আপুনি ইয়াত থাকিব, অঁ ঠিক আছে? অঁ। আমি ঘূৰি আহি আপোনাৰ লগত যাম, অঁ ঠিক আছে? ঠিক আছে। সময় দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ। ধন্যবাদ, ধন্যবাদ। আৰু আশা ৰাখিছোঁ আপুনি ইয়াতে থাকিব, অঁ মই চলাই থাকক, অঁ আপোনাক লগত লৈ গৈ আকৌ আনি কিনে আপোনাক ইয়াত থৈ যাম, ঠিক আছে, ঠিক আছে? হ'ব হ'ব। বন্ধু বান্ধৱীসকল, এতিয়া আমি পাৰ্কৰ ভিতৰলৈ যাম, আহক। গাড়ীখনো লৈ যাব লাগিব, আহা তুমি আহা। আমাৰ মোৰ সেইফালে গৈছে আজি। তোমাৰ নামটো কি? মোৰ নামটো তোমাৰ নামটো? বিনু গগৈ। আহা বিনু। আমাৰ নতুনকৈ এজন সদস্য জড়িত হৈছে বিনু গগৈ দেই। এয়া হাই কৈ দিয়া। অঁ অঁ বান্ধৱীসকল, মোৰ অসমবাসী ৰাইজ, মোৰ মৰাণবাসী ৰাইজ, এতিয়া আমি চাচনি মেৰবিল পাৰ্কৰ গেটৰ সন্মুখত আহি পাইছোঁ। আমি টিকেট কাটিম আৰু ভিতৰলৈ যাম, আৰু ইয়াৰে এজন লোকেল বয়সস্থ মানুহ, তেওঁ আমাৰ লগত থাকিব, আমাৰ অলপ সুবিধা হ'ব। তাৰপাছত আমি নামঘৰলৈ যাম, আহক। দাদা গাড়ীলৈ যাব পাৰিম? নমস্কাৰ, ভালে আছে? আমি মৰাণৰ পৰা আহিছোঁ। নাম এড্ৰেছ ফোন নম্বৰ ইয়াৰ পৰা ন? আমি মৰাণৰ পৰা আহিছোঁ, শুনিব লাগিব। এতিয়া কেইজন আছে? 1 2 3 4 5জনৰ টিকেট দিয়ক, তেওঁৰো দিয়ক। 190 হ'ব। হয়, 1 2 3 4 5জনৰ দিয়ক। তেখেতৰ নালাগে, ঠিক আছে বাৰু। এই নম্বৰ দিয়ক, A06AE
2801। কিমান টাইমলৈকে থাকিব পাৰিম? অঁ, তাৰ আগতে ওলাই যাম। আচ্ছা আপোনালোকে দেৰি কৰিব দিয়ক। নকৰোঁ দেৰি। মই চাইকেল লৈ যাওঁ। নালাগে, আমাৰ গাড়ীত বলক না। নহয় এই বলকচোন, গাড়ীত বলক। চাইকেলখন ইয়াতে থৈ দিয়ক। নহয় মোৰ দেৰি হ'ব যে কৰিব নোৱাৰোঁ মই। একো নহয়, আমি চেষ্টা কৰিম সোনকালে আহিবলৈ, চিন্তা নকৰিম। মই আপোনালোকে অকণমান ৰওক আকৌ তাত। হয় নি? মই চাইকেল মাৰি গ'লে ঠিক আছে, আপুনি আগুৱাই যাওক। আগুৱাই গৈ আপুনি আগুৱাই যাওক। ইয়াৰ পৰা এতিয়া পাৰ্কটো পাবলৈ কেই কিলোমিটাৰ আছে আৰু? 2 কিলোমিটাৰ। তো আপুনি আগুৱাই যাওক, ঠিক আছে? অঁ মই চাইকেল 160 হ'ল ন? ধন্যবাদ। আমি সেইদিনা আহিছিলোঁ আমাৰ পৰমগড় আহোঁতে কৈ দিয়ক টিকেটকেইটা ভিতৰত কাৰোবাক দেখাব লাগিব নেকি? এজন থাকে ন? ফিৰোজ দা, অঁ, আমি সিদিনা আহিছিলোঁ কৈ দিয়ক কথাটো। আমি আহিছিলোঁ, সেইদিনা আমি অপেনিং কৰিব লাগিছিলোঁ আমাৰ চেনেলটো। তো সেইদিনাখন গেটটো বন্ধ কৰি দিলে আৰু মই নোৱাৰিলোঁ আৰু ইয়াতে অপেনিং কৰি থৈ গ'ল। সেই কোনটো চেনেল? আপোনাক কাৰ্ড এটা দিছোঁ, কাৰ্ড লৈ আহচোন, যোৱা গাড়ীৰ পৰা কাৰ্ড লৈ আহ, লৈ আহ। অঁ, আমি অপেনিং ইয়াতে কৰিছিলোঁ, উদ্বোধন ইয়াতে কৰিছিলোঁ, কেক ইয়াতে কাটিছিলোঁ। দিয়াচোন, এখন মই আপোনাক দিছোঁ। চাওক, মই নতুনকৈ এটা ইউটিউব চেনেল খুলিলোঁ। তো ৰাইজৰ সহযোগ মোক লাগিব। ৰাইজে যদি মোক সহায় নকৰে, সহযোগিতা নকৰে, তো মোৰ চেনেলটো আগুৱাই যাব নোৱাৰে। ৰাইজে নখ জোকাৰিলে নৈ বয়, সঁচা কথা। তো মই ভাবিছোঁ ৰাইজে নখ জোকাৰক, মোৰ চেনেলটো নৈৰ লগত বৈ যাওক। তো সেইটো কাৰণে মই আপোনাক এখন কাৰ্ড দিছোঁ আৰু আশা কৰিছোঁ আপুনি আপোনাৰ বন্ধুবৰ্গ বা পৰিয়াল চাহ চিনাকি সকলোকে শ্বেয়াৰ কৰিব। তেওঁলোকক ক'ব শ্বেয়াৰ কৰিবলৈ আৰু ছাবস্ক্ৰাইব কৰিবৰ কাৰণে ক'ব আৰু বেল আইকন দবাব ক'ব, লাইক কৰিব ক'ব, কমেণ্ট কৰিব ক'ব। আমাৰ যদি কিবা ভুল হৈছে তেনেকৈ জনালে আমি শুধৰাবলৈ চেষ্টা কৰিম আৰু চেষ্টা কৰিম। লগত ধৰক এই আমাৰ অসমৰ বস্তু বাহিৰত পঠিয়াবলৈ, বাহিৰৰ মানুহখিনিও গম পাওক যে আমাৰ অসমত কি আছে কি নাই। সেইটো কাৰণে আমি যিমান পাৰোঁ চেষ্টা কৰিম আৰু আশা ৰাখিছোঁ আপুনি আমাক সহায় কৰিব। ধন্যবাদ। আহক আমি ভিতৰলৈ যাওঁ। দেখাবা বন্ধু, চোৱা মোৰ পেন দেখাই দিয়া। বন্ধু বান্ধৱীসকল, আমি এতিয়া ভিতৰলৈ গৈ আছোঁ। ধুনীয়া পৰিৱেশ বুলি ক'লে বেয়া নহয়, গছ গছনিৰে ভৰা দেই। এই চব বান্দৰ এটা, তাতো মহ আছে। এই বান্দৰটো দেখাই দিয়া জুম কৰি, এই গছত উঠিব বিচাৰিছে দেই। সেইপিনেও বান্দৰ আছে দেই। গছ গছনি ভৰা, গছ গছনি চব দেখাই দিয়া। আমি সিদিনা ইয়ে পৰা ঘূৰি গৈছিলোঁ। অঁ, ইয়াৰ অলপ ভিতৰত সোমাই কিনে ঘূৰি গ'লোঁ। গেট গাড়ী সোমাব নোৱাৰিম যে, গাড়ী সোমাব নোৱাৰিলে আমি ইমান ভিতৰত কেনেকৈ যাওঁ? 2.5 কিলোমিটাৰ কেনেকৈ খোজকাঢ়ি যাব? তাকো সন্ধিয়া হৈ আহিছে, সেইটো কাৰণে আমি ৰিটাৰ্ণ যাবলগীয়া হ'ল। দেখক ধুনীয়া পৰিৱেশ, গছ গছনিৰে ভৰা। ইয়াত লিখাইছে এই চাওক, এই অৰণ্যত বাঘে বিচৰণ কৰি আছে। দেখাই দিওঁ দেখক দেই, এই অৰণ্যত বাঘে বিচৰণ কৰি আছে বুলি দিছে দেই। তো আমি বাঘে হওক, চিন্তা কৰিব নালাগে। বাঘ যদি ওলাই চুবা এটা খাই দিবি ৰে চবে, মই খাই দিম। গোটেই গছ গছনিৰে ভৰা দেই। অ' দাদাজন কোনপিনে গ'ল? হয় নি? ইমান স্পীডত চাইকেল লৈ? হা? সেই গৈ আছে দেই। গৈ আছে, যাবলৈ দিয়া, চব পাই যাম। বৰ ধুনীয়া পৰিৱেশ দেই বন্ধু বান্ধৱীসকল, বৰ ধুনীয়া পৰিৱেশ, গছ গছনিৰে ভৰা। ক'বলৈ গ'লে সেউজীয়া পৰিৱেশ। এই চাইডে বেত গছ হয় নাই? ঐ বেত গছ হয় নাই? হা? কি গছ? কি কৈছ? আৰু মানে কি বস্তু? মানে যে এইটো গৰু গাই যে যোনটো টাইমত ধৰে ন, সেইদিনা মানে ডিঙিত পঘা পিন্ধাই এইটো। হয় নি? এইটো আৰু কিবা কামত আহে নি? এইটো আমি খাব পাওঁ। কি কেনেকুৱা খায়? এইটো আমি পুৰি পিনে খাব পাৰি, ভাজি খাব পাৰি। হয়, ভাজি খায়। অঁ, বৰ ধুনীয়া লাগিছে। চাওক কালাৰটো, চাওক আমাৰ কেমেৰা এটা কেপাচিটি আছে, সেইটো কাৰণে কালাৰটো বৰ ধুনীয়া আহিছে। ষ্টেণ্ডাৰ্ড লাগিছিলে। এইটো চাইডো দেখাই দিয়া। ষ্টেণ্ডাৰ্ড লাগিছিলে।
অঁ লৈ আছে ন কিনা আছে চব আকৌ গেম বল দিলোঁ 35,000 টকা অৰ্ডাৰ আহি পাবই দাদা আহক আহি যাওক কেমেৰাটো হিলে মানে বাঘ আছে দেই ইয়াত জেগা জেগা দিয়ে দিছে বাঘৰ হেৰি ভয় কৰিবলৈ নাই বাৰু বাঘক বুজাই ক'লে হ'ল যে আমি ভিডিঅ' কৰিব আহিছোঁ আমাক নাখাবি বাঘ ওলালে বুকু কোনে পাতিবি আগত সেইটো ক মই পাৰি মই এইটো বস্তু চা এইটোতো হেৰি হয় এই ইগল হয় ইগল নাম ইগল হয় ঐ আস্তে কৰি নাম পলাই যাব ইগল হয় এইটো বহুত দিন পাছত ইগলটো দেখিছোঁ সেইটো ইগল হয় দেখিলা হয় নাই আজিকালি শগুন ইগল পাবলৈ নাইকিয়া হৈ গ'ল হা না গুচিয়ে গ'ল ন এই গছৰ ডালৰ মাজত দেখিয়ে নাপাবা হয় উঠি গ'ল বা মোবাইলত ধুনীয়া হৈ যাওঁ হা না উঠিলে ইগল আমাক দেখিলে পলাব সেইটো চা সেইটো ইগল হয় ঐ জুম কৰ সি গুচি যাব নহ'লে সি বহুত দিন পাছত দেখিলোঁ ইগল গৈছে গ'ল ব'লা ইগল আছিলে ইগল বহুত দিন পাছত দেখিলোঁ আহা মানে নদীটো মজা পৰিৱেশ দেখোচোন আগত এইটো পুখুৰী হয় পুখুৰী ডাঙৰ বহুত ডাঙৰ পুখুৰী দেই ইয়াত বুট চুট চব আছিলে এতিয়া বুট চুট নাই বুট চব বেয়া হৈ গ'ল ন চব বন্ধু বান্ধৱীসকল বহুত ডাঙৰ এটা পুখুৰী বুলিয়ে কৈছোঁ আৰু ইয়াত বুট আছে বুটখিনি দেখাই দিয়া বুটখিনি এতিয়া কিনি বেয়া হ'ল নেকি নহ'লে বুটখিনি থাকিলে তাত চলালোঁ এতিয়া দেখিছে বহুত ডাঙৰ কেইবা বিঘা হ'ব বলক আগুৱাই যাম মেইন গেট পাই গ'লে ৰোডটো ধুনীয়া আমি মেইন গেট পাইছোঁ ভিতৰত দেই চাচনি মেৰবিল পৰিৱেশ পৰ্যটন প্ৰকল্প পূৰা দেখাই দিয়া গেটটো যান বাহন ইয়াত ভিতৰত সোমাব নিদিয়ে আৰু নিদিব নি তাৰপৰা সুধিছোঁ আমি সুধি লওঁ নমস্কাৰ আচ্ছা আমাৰ গাড়ী সোমাব নিদিব নি ইয়াৰ পৰা নিদিয়ে আমি খোজকাঢ়ি যাব লাগিব পাৰ্টটো এতিয়া কিমান ইয়াৰ পৰা ষ্টাৰ্ট নেকি ইয়াৰ পৰা ষ্টাৰ্ট ঠিক আছে আমি গাড়ী ক'ত উঠাম ইয়াত নাই পিনে ঠিক আছে আমি গাড়ী উঠাম ঠিক আছে আমি মৰাণৰ পৰা আহিছোঁ হয় আপোনাৰ ঘৰ ইয়াতে নি ঘৰ সেই মই ফাৰ্ষ্ট আছে দেখাব অঁ আছে পাহৰি গৈছিলোঁ টিকেট দেখাবলৈ এইটা ৰাখিব না আমি লগত থ'ম ধন্যবাদ হ'ব দে গাড়ীকেইটা ৰখাই লওঁ এই দৰ্জাত লগাই দে মোবাইলটো উলিয়াই লওঁ অঁ ওলাই ল চব ওলাই ল কি ল'ব লাগে লৈ ল খোৱা বস্তু নাখাওক অঁ বান্ধৱীসকল অসমবাসী ৰাইজ মৰাণবাসী ৰাইজ আমি একদম চাচনি মেৰবিল ভিতৰৰ যিটো মেইন গেট তাত আহি আমি পালোঁ ইয়াৰ পৰা গাড়ী যাবলৈ নিদিয়ে ইয়াৰ পৰা আমি এতিয়া খোজকাঢ়িয়ে যাম আৰু এই গাঁৱৰে এজন ৰাইজ আমি লগ পাইছোঁ তেওঁক আমি লগত লৈ যাম আহক ভিতৰলৈ যাওঁ আহিছোঁ দেই আহা তুমি আহা ইমান ধুনীয়া লাগিছে ফুল গছখিনি দেখাবা
ভিতৰে এইটো পৰিৱেশ হয়। তাত এটা লিখনি আছে, চোৱক, বৰ ধুনীয়া লিখনি। সুন্দৰ মন এটাই দেখা পায় সকলোতে সুন্দৰ। দেই, সঁচা কথাই লিখিছে। যদি মনটো সুন্দৰ হয় আৰু মনত যদি মৰম থাকে, ভালপোৱা থাকে, তো তাতছে ডাঙৰ আৰু বিৰল বস্তু নাইকিয়া এখন পৃথিৱীত। মই জনাত পৃথিৱীৰ চবতছে, মোৰ মানে অনুভৱ, পৃথিৱীৰ চবতছে ডাঙৰ বস্তুটো হ'ল বিৰল বুলি কয়, মানে ডাঙৰ বস্তুটো হ'ল নিজৰ ভালপোৱা, নিজৰ মন আৰু চেনেহ। ইয়াতছে ডাঙৰ আৰু একো বস্তু নাই বুলি ক'লে বেয়া নহয়। সেইখিনি যদি এজন মানুহৰ লগত থাকে, নিশ্চয় তাতছে ডাঙৰ বস্তু আৰু তেওঁ আৰু আছে বুলি ক'ব নোৱাৰে। আৰু তেতিয়া হিংসা বোলা বস্তুটো নাথাকে। যিকোনো জাতি ধৰ্মৰ মাজত মিলা প্ৰীতি থাকিব বুলিয়ে মই ভাবোঁ। আহক, আগুৱাই যাওক, ব'লা। এয়া আমাৰ গ্ৰুপৰ নতুন গৰাকী দেই। দাদু আচ্ছা, আপুনি কওক। আচ্ছা, হ'ল কৰি দিয়া। নমস্কাৰ বন্ধু বান্ধৱীসকল, অসমবাসী ৰাইজ, মনবাসী ৰাইজ। তো এই গাঁৱৰে এজন বয়সিষ্ঠ মানুহ এজনক লগ পালোঁ, আমি লগত আনিছোঁ। তেওঁৰ পৰা দুই এষাৰ আমি সুধি গৈ থাকিম দেই। তেওঁক মই ক'লোঁ যে ইয়াত বিল আছে নাই। তেওঁ কৈছে চাৰিওস্কাৰে বিল আছে বুলি কৈছে। চাৰিওস্কাৰে বিলে ঘেৰা মাৰি থৈছে, হয় নাই দাদা? হয়। তাৰ মানে কাৰণটো কি? কাৰণটো মানে হয়, বাৰঘীয়া সত্ৰ, হা বাৰঘীয়া সত্ৰ আছে ওচৰতে। বাৰঘীয়া সত্ৰ আছে বুলি কৈছে। সত্ৰ আছে। সত্ৰত হয় এই গোঁসাই, হয় বুঢ়া গোঁসাই জীয়েকজনীয়ে জলকুঁৱে বিচাৰিলে। হয় বিচাৰিলত হয় তেখেতে ছোৱালীজনী দিবলৈ মন নাই। হয় তাৰপৰা তেনেকৈ থাকিলে ছোৱালীজনীয়ে সপোন দেখে, আৰু যিজনে বিচাৰিলে তেওঁ যায়। তাৰপৰা লাষ্টত গোঁসাই দিবলৈ বাধ্য হ'লগৈ। বাধ্য হোৱাত ছোৱালীজনী জলকৈ বিয়া দিলে। এই সৰপৰা ভাগ হৈ গ'ল, সোণৰ নাৱত তুলি আনি ইয়াত পোৱালেহি। তেওঁৰ নামত ইয়াত এতিয়া আম গছ আছে, উভোটা বাঁহ উভোটা, যে পানী লৈ অহা এই চুঙা আছে, চুঙাই বাঁহ গছ হ'ল। এতিয়া সেয়েহে মেৰবিল, সেইকাৰণে গোঁসাই আহি থাকে ইয়ালৈ। গোঁসাই আহি থাকে, তাৰমানে যিগৰাক বিয়া ক'লে তেওঁ ভাইক ইয়ালৈ আহি থাকে। এতিয়া সেইকাৰণে এখন মেৰবিল, সেইকাৰণে জীয়াই ৰাখিবৰ কাৰণে ৰাইজে, শাচনিবাসী ৰাইজে বহুত জোৰ কৰিলে। জোৰ কৰি ইয়াত মানুহে দখল কৰি খেতিও কৰিব লৈছিলে, কিন্তু দেখিলে ডাঙৰ কথা হ'ব। এইটো জীয়াই থাকিলে বস্তুটো ভাল হ'ব, সেই বুলি ভাবি ৰাইজে এই পাৰ্ক খুলিলে ইয়াতে। সেইকাৰণে মানে এখন পাৰ্ক খুলিলে। এতিয়া আপুনি যে ক'লে আম গছ আছে বুলি ক'লে নামতে, সেইটো বস্তু আমাক দেখাব পাৰিবনে? এতিয়া নোৱাৰিম মানে ভিতৰত হাবিৰ মাজত আছে। যাম দিয়ক আকৌ তালৈকে। নোৱাৰিব একো নাই, ভয় নহয় নোৱাৰিব, মানে বাঘো আছে নহয়। থাক আকৌ বাঘ আছে, থাক, একো নাই। নচিব বেয়া হ'লে বাঘে পাব, বেয়া নহ'লে বাঘে নাপায়। মোকতো বাঘে ইমানত পাইছে ইয়াতে। হয় নি? সেই মানুহ মহ নিবলৈ আহোঁতে হয় বাঘ দুটা শুই আছে। হয়, ভিতৰত যাম। আমি গৈ আছোঁ, হয়, বাঘকেইটা দুটা বাঘ। বাপৰে বাপ, সেই দুটা বাঘ, হয়, এই দুটা বাঘ কৈছোঁ, এই দুটা বাঘ। হয়, আমি ইয়াত ৰৈছোঁগৈ। ল'ৰা সৰু ল'ৰা এটা আছিলে, সেই ল'ৰাটোৰ বাপেক আছিলে, মই তিনিটা আছিলোঁ। যেতিয়া বাঘে দেখিলে আমিও ভয় খালোঁ, বাঘেও ভয় খালে। আহোঁকে কৈ হাবিত সোমাই দিলেগৈ বাঘকেইটা। মানে বাঘে ভয় খালে বুলি আপোনালোকে বাচিলে? বাঘে ভয় খালে, মোক কি ওলালে মুখা। আচল কথা মানে কি, বাঘে যদি কাৰোবাক কামোৰে, তাৰ যদি তেজটো এবাৰ মুখত লাগি যায়, মোৰ মানে যিমানটো জ্ঞাত, আকৌ সি আৰু আন মানুহকো সি কামুৰি খাবৰ কাৰণে বিচাৰি মোৰ হিচাপত। আৰু যেতিয়ালৈকে সেইটো নহয়, তেতিয়া মানুহক অলপ সেইটো ভয় খাবই। মানুহ দেখিলে ভয় খাব। তোমালোকৰ ঘৰ ইয়াতে নি? ক'ত? কোন জেগা? ওচৰতে। ইয়াত মানে কিবা কৰি আছা নেকি? কৰি থকা নহয়, এনেই ফুৰিব গাঁওখনৰ নাম তোমালোকৰ? সাপমাৰি। কিমান দূৰ হ'ব ইয়াৰ পৰা? ইয়াৰ পৰা আপোনাৰ 20 মিনিট লাগিব। 20 মিনিট লাগিব। কিবা বাইক চাইক লৈ আহিছা? বাইক লৈ আহিছোঁ। ইয়াত আহি থকা হয়? আহি থকা হয়। ইয়াত আহি থকা হয় যে কাৰণটো কি, মানে কি খাচ আছে ইয়াত?
এনে ভাল লাগে আৰু এনে ভাল লাগে 4টা বজাততো বন্ধ হৈ যায় ধৰক মনটো বেয়া লাগিলে ইয়াত আহি অলপ ঘূৰা ফুৰা হয় ইয়াত বাহিৰৰ পৰ্যটক আহি থাকে লগ পাইছা নাই পাইছা কথা বতৰা পাতিছা আচ্ছা কি পঢ়ি আছা নে কিবা কাম কৰি আছা এনে কাম কৰি আছো কি কাম কৰি এনেইতো এনেই য'ত হাজাৰ চাজাৰ হয় বাকী ভাইটিসকল তোমালোকে পঢ়ি আছা নে কি হা তই দিয়াচোন তাত নতুনকৈ মই ইউটিউব চেনেল এটা খুলিলোঁ তো ৰাইজৰ সহযোগিতা সহায় লাগিব ৰাইজে যদি সঁহাৰি নিদিয়ে তো চেনেল মোৰ আগবাঢ়ি নাযায় আৰু ৰাইজে নখ জোকাৰিলেতো নহবই তো মই বিচাৰিছোঁ ৰাইজে নখ জোকাৰক মোৰ চেনেলটো নৈৰ লগত বহি যাওক তো আশা ৰাখিছোঁ তোমাক এখন দিছোঁ তুমি এখনো ৰাখা আৰু তুমিও এখন ৰাখা তুমিও ৰাখা আৰু তুমিও ৰাখা আশা ৰাখিছোঁ তোমালোকৰ বন্ধুবৰ্গ পা পৰিয়াল চা চিনাকি সকলোকে তোমালোকে শ্বেয়াৰ কৰিবা তাতোকো ক'বা শ্বেয়াৰ কৰিবলৈ আৰু ছাবস্ক্ৰাইব কৰিবা পাহৰি নাযাবা বেল আইকন দবাবা লাইক কৰিবা আৰু কমেণ্টো কৰিবা যদি কিবা বেয়া হৈছে আমি চেষ্টা কৰিম ভাল কৰিবলৈ আৰু আশা ৰাখিছোঁ তোমালোকে সহায় কৰিবা ঠিক আছে হা তো আমি আগুৱাই যাওঁ হা ঠিক আছে ধন্যবাদ সময় দিয়াৰ কাৰণে দাদা এই টেচুটো কিহৰ এই টেচুটো জল কৰি হয় মানে ইয়াত প্ৰতিষ্ঠা কৰিছিল হয় আহকচোন আহক বন্ধু বান্ধৱীসকল জলকুঁৱৰীৰ কথা কৈছে তো ইয়াত এটা টেচু বনি আছে এইটো বিষয়লৈ অলপ আমি জানিবলৈ চেষ্টা কৰিম আহক আপুনি ইয়াৰ বিষয়ে একো নাজানিলেও একো নাই বাৰু আপোনালোকে কিবা এটা খবৰটো পালোঁ ইয়াত মাছ আছে কাছ আছে কাছ আছে ইয়াত বোলে বন্ধু বান্ধৱীসকল মাছো আছে কাছও আছে হয় মাছ আছে এই মাছ আছে ইয়াত দেই খালি ৰদটোৰ কাৰণে মাছটো দেখা নাযাব অলপ মাথাটো ওলাইছে মাছ আছে ইয়াত দেই আৰু এইটো চাওক এই যে জলকুঁৱৰী হয় কাছ ওলাইছে জলকুঁৱৰী হয় আৰু এওঁ কোন হয় হা এওঁ কোন হয় হয় এই জলকুঁৱৰী এওঁৰ লগত বিয়া দিছিলে হয় এই যে জলকুঁৱৰীৰ কথা অলপ আগত তেওঁ কৈ আছিলে মই জলকুঁৱৰী অলপ জুম কৰি দেখাবা কাছ আছে বহুত মাছ আছে এই কাছ দেখাই দিয়া কাছ এই কাছ এই যে এইটো কাছই পোৱালি দিছে দেই মানে ইয়াত কি ডাঙৰ কাছ আছে নি হয় নি মানুহ কামুৰি দিব কিজানি ইয়াত মাছ বহুত আছে কাছ আছে আৰু দাদা এইপিনে আহক আচ্ছা জলকুঁৱৰীক দেখুৱাওকচোন আৰু জুম কৰি দেখাবা ওচৰৰ পৰা লৈ যাওক দেই আহকচোন তো আপুনি যে অলপ আগত কৈ আছিলে এই জলকুঁৱৰীকে বিয়া দিয়া হৈছিল মূৰ্তি হিচাপে বনাই থৈছে মানে টেচু হিচাপত বনাই থৈছে মানে এওঁৰে কথা কৈছিলে হয় কথা কৈছে আৰু এওঁৰ লগত সেই বিয়া দিয়া হৈছিল এওঁ কোন আছিলে এওঁ সৰ্প হৈহে তেওঁক বিয়া কৰিছিলে হয় সৰ্প হৈ আচ্ছা মানে তেওঁ ঘৰলৈ অহা যোৱা কৰিছিলে আচ্ছা এই খাবলৈ দিলে হয় খাবলৈ দিয়াত তেওঁ মায়ে ভাবিলে বাদ দিলে আচ্ছা পায়স বনাই দিছিলে আচ্ছা গাখীৰ দিছিলে আচ্ছা তেওঁলোকে সেইবিলাকো গ্ৰহণ নকৰে আচ্ছা সেইটো কাৰণে যাবলৈ বাদ দি দিলে আচ্ছা আচ্ছা তো আহক আৰু আগুৱাই যাওঁ দিয়ক এটা কথা গম পালোঁ জলকুঁৱৰীৰ বিষয়লৈ এওঁ ইমান এটা গম নাপাওঁ বুলি কৈছে তেওঁ যিখিনি পায় তেওঁ জনাইছে আৰু চৰকাৰে যিখিনি পদক্ষেপ লৈছে তেওঁলোকৰ টেচু বনাই কিনে ৰাখিছে বাহিৰা মানুহ আহিলে অলপ হ'লেও কিবা এটা জ্ঞান পাব জলকুঁৱৰীৰ বিষয়লৈ কাৰণ আমি দুই এটা জ্ঞান এওঁৰ পৰা পালোঁ তাত কিন্তু মাছ আছে দেই আৰু ডাঙৰ কাছও আছে কাছৰ পোৱালি দেখিলোঁ বহুত দিন পাছত কাছৰ পোৱালি দেখিলোঁ জুম কৰি উঠালে ন আচ্ছা আহক এই যে মই কৈ আছিলোঁ বিল এই বিল হয় নাই হয় চোৱা দেখাই দিয়া মানে বিলখন চাৰিষ্কাৰে আছে হয় নাই আৰু মাজতে পাৰ্টটো আছে হয় নাই বিলখনটো বহুত ডাঙৰ তাত মাছ আছে বহুত মাছ আছে ন কি আছে মাছ আৰু কি আছে কাছ হয় সাপ গুই হয় গুই আছে গুই মানে এনেকুৱা গুই আছে হয় কলকলকৈ গৈ মাছ যেতিয়া মাছ উজানৰ দিন আহিব হয় তেতিয়াও নলাত এনেকৈ মেলি দিব মুখ হয় মাছ হয় গৈ নিজে পানীয়ে কিমান সোমাব
ইমান ডাঙৰ গৈ আছে ইমান ডাঙৰ গৈ আছে বাপ আমাতছে শকত মহলকৈ উঠাব কিজানি বহুত দুগুণ 4 গুণ হ'ব এজনতকৈ দেখিছে নাই আপুনি মই নাই দেখা হয় দেখা মানুহে কৈছে হয় নি তেনেকুৱা গৈ আছে বোলে বন্ধু বান্ধৱীসকল ইমান ডাঙৰবিলাক গৈ আছে আমাতছে শকত মুখত আমাতছেও ডাঙৰবিলাক গৈ আছে যিটো গৈ পানী যেতিয়া হয় মাছ ওলায় তো মুখখন মেলি থ'লে যিমান হয় সিমানে মাছ সোমাই যায় বোলে মাছ খায় গুৱে আৰু মানুহক কিবা ক্ষতি কৰে নেকি নকয় মানুহ ক্ষতি নকৰে মানুহ ক্ষতি নকৰে খালি কাৰোবাৰ দিন বেয়া হ'লে মানুহজন হয় জ্বৰ হ'বগৈ জ্বৰ কোনোবা বেয়া ভাৱ ল'লে হয় তেওঁ নাথাকিবও পাৰে পৃথিৱীত হয় যাবগৈও পাৰে তেনেকুৱা গুই কাছ হয় মাছ হয় এনেকুৱা মাছৰ দাঙিডালেই হয় ধৰি লওক খামচি নোপোৱা চাৰি অঁ এই যিকেইডাল দাঙি থাকে ইমান ডাঙৰ নহয় মানে ইমানে পুৰণা মাছ আছে এইটো অঁ ইয়াতকৈ ডাঙৰ দাঙিডাল এই ডুবটো দাঙি লৈ যায় হয় নি বন্ধু বান্ধৱীসকল ইয়াত ইমান ডাঙৰে মাছ আছে বুলি কৈছে যে মাছৰ যিটো মানে ধৰক দাঢ়ি বুলি মানে মুচ বুলি কয় মাছৰ মুচ বুলিয়ে কওঁ আমি তো সেইটো বোলে এই ইয়াতছে শকত আছে পাইপতছে শকত আছে আৰু বোলে এই যে হাবিটো দেখিছে ন যিটো দলনি হয় দলনি বুলি কয় আৰু পানীৰ ওপৰত থাকে এনেকুৱা দলনিবিলাক টানি কেনে লৈ গুচি যায় বুলি কৈছে এইটো সত্য কথা কেলৈ আমাৰ দেউতাৰ টাইমতো আমাৰ দেউতাই কৈছিলে কিছুমান এনেকুৱা বিল আমাৰ দেউতাই পাইছিলে যিটো বিলত মানে মাছে মানুহ খাই দিয়ে ইমান ডাঙৰ মাছ আছে সেইচব বিল এৰিবলগীয়া হৈছিলে কেলৈ এৰিবলগীয়া হৈছিলে মানে কি বুলি ক'ম কালিকা লাগি আছে বুলি কয় মাছ পাবলৈও নাথাকে মাছ যিমানে হেঁচে যিমানে চেষ্টা কৰে মাছ কমেই ওলায় খৰচটো বেছি হয় আৰু তাত এনেকুৱা ডাঙৰ মাছ আমাৰ দেউতাই কৈছিলে যে মানুহ গোটা গিলি দিব পাৰিব ইমান ডাঙৰ মাছ এতিয়া সেইচব আছেনে নাই ক'ব নোৱাৰোঁ বাৰু এইচব বিল কিন্তু এওঁ কোৱা মতে যে এইটো সত্য কথাই হ'ব এইটো যিটো বস্তু মই দৃশ্যটো দেখিছোঁ মানে ইমান ডাঙৰ মাছ আছে ইমান ডাঙৰ আৰু ইমান ডাঙৰ গুই আছে বুলি কৈছে গুই আছে কাছ আছে কাছ সেনেকৈ ডাঙৰে এতিয়াতো 10-20 কেজি কাছ কেতিয়াবা বামত উঠি দিয়েগৈ কোনোবা বেপাৰীয়ে পাই ধৰি বিকি চুৰ কৰি বিকি দিয়া আছে কিছুমান থাকে আৰু কিন্তু মানে ধৰক যিটো ডাঙৰ কাছৰ কথা কৈছে সেনেকৈ ডাঙৰ কাছ পালে মানুহ ক্ষতি কৰিব মানুহ খেতি কৰিব টানি নিব হয় টানি লৈ যাব সাপে টানি নিয়ে হয় মইতো ছাগলী টানি নিয়া দেখিছোঁ ছাগলী টানি নিয়া মই দেখিছোঁ ইয়াত মই এটা সাপ মেলিছিলোঁ হয় মই মানে পথাৰত মই কালভাৰ আছে বুঢ়ী দীঘলৰ লগত কানেকশ্যন আছে হয় আহি পেলাই পথাৰত প্ৰায় সাপটো 15-20 দিনমান আছিলে মই খৰি বিচাৰি গৈছিলোঁ খৰি বিচাৰি যাওঁতে গছৰডাল বিচাৰি গৈছিলোঁ এসোপা গোটাই থোৱা দেখিলোঁ গোটাই থোৱা দেখি খৰিখিনি দাঙিব খুজিছোঁ দাঙি দিছোঁ ডালবোৰ সাপটো ওলাই পৰিলে কি সাপ আছিলে অজগৰ অজগৰ আছিলে অজগৰ একদম ইমানটুকু মানে খৰি তাৰ গা নিজে তুলি লৈছে তুলি লৈ সি তাত শুই আছে তাৰপৰা মই দেখিলোঁ দেখি পেলাই অলপ ভয়ো লাগিলে ভয় লাগি মই ঘৰলৈ গুচি আহিলোঁ 2-4টা ক'লোঁ কৈ মোৰ কিন্তু ইমান ভয় কৰিছে ইমান ভয় নাই কোৱা মই তাৰপৰা সাপটো লাহে লাহে গৈ মই চাই আছোঁ আঁতৰ পৰা পাত ডাঙৰ উলিয়াই মাৰিবা 4টামানৰ গমাই পোৱা উলিয়াই মাৰিবা ধুনডাল সেই ধুনটোত সোমাই গ'ল মই কৰিলোঁ কি গছৰ ডাল অইন ডাল কাটি আনি মুখতে দিলোঁ দি ভেটিলোঁ মাটি বোকা মাটি আনি পেলাই লিপি বন্ধ কৰি দিলোঁ ওলাই যাব নোৱাৰে মই ইয়াক ধৰিম বোলো মোৰ মনত ধৰা কল্পনা আহি গ'ল তাৰপৰা মই সেইদিনা গধূলি গুচি আহিলোঁ পিছদিনা মই গ'লোঁ কোঠালৈ গ'লোঁ কোঠা গ'লে মুখখন বহল কৰি মানুহটো সোমাব পৰা কৰি ল'লোঁ কৰিলে সাপটো ওপৰত উঠি দিলেগৈ পাক খাই এনেকৈ নোখায় ধুন আছিলে ধুন ডাঙৰ ধুন গছডালো ধুনডাল উঠি গ'লগৈ উঠি যোৱা দেখি মই নোৱাৰিলোঁ কোনো পধ্যে তাক খোৱা হ'ব নোৱাৰিলোঁ বহুত খুচিলোঁ কাটিলোঁ নোৱাৰিলোঁ তাৰপৰা কৰিলোঁ কি ঘৰৰ পৰা ল'ৰা এটাক পঠিয়াই দিলোঁ বোলে তই যা জুই চিৰা এটা আনগৈ জুই চিৰাটো আনিলে পথাৰ নৰা আছিলে নৰা লৈ পেলাই জ্বলাই দিলোঁ জ্বলাই দি ধোঁৱাটো ভিতৰত ভৰাই দিলোঁ নামিবই লাগিব থাপাককৈ পৰি দিলেহি কিমান শকত আছিলে প্ৰায় ইমানটোমান আছিলে দীঘল কিমান আছিলে দীঘল 15 হাত 10-15 হাত মানে কম নহ'ব চব দীঘল আছে 10-15 হাত আৰু শকতটো ইমানটো আছিলে তাৰমানে গোটা ছাগলীয়ে গেলিব পাৰিব ছাগলী গেলিব হয় নাই মই কি কৰিম ধৰা মতলব কৰিলোঁ আচ্ছা ধৰা মতলব কৰি হয় মই 10টা ধুতি পিন্ধি আছিলোঁ 2টা পিন্ধি আছিলোঁ এই এটা 10টা ধুতিয়ে মই তাৰ মাথাৰ ওচৰতে ধৰি লৈ বান্ধিলোঁ শুনিছানে বান্ধি চুচুৱাই লৈ আহিলোঁ অন্ত 150-200 মানুহ
গধূলি সময়টো পিছদিনা হয় পিছদিনা প্ৰসাদ কৰিলে হয় তাৰপৰা মানুহে আহিলে আহি পেলাই চাবলৈ আহিলে হয় আনি মই ঘৰত সাপটো ৰাখিবলৈ ধান্দা কৰিলোঁ তাৰ ৰাখিলোঁ আচ্ছা ইয়াতে ৰাখিলোঁ হয় তাৰপৰা পিছদিনাখন হয় মই 500 টকা দাম এটা আছিলে মানুহে ঘৰত হয় তাৰপৰা আনি তাত ভৰাই দিলোঁ আচ্ছা সাপটো হয় ভৰাই দিলত সি তাৰ ওপৰত মই বৰ ডাঙৰ ধান থোৱা চালনি হয় দি অন্তত 15-20 কেজি ওজনৰ শিল এটা হয় দাঙি তুলি দিলোঁ আচ্ছা তুলি দিলত সাপটোৱে ঘূৰি ঘূৰি গৈ হয় এই চালনখন মাজত ধৰি দাঙি দিলে আচ্ছা আচ্ছা দাঙি দি ওলাই ভানত সোমাবলৈ বিচাৰিছিলে অঁ ভানত সোমাবলৈ বিচাৰে মই নাই কোৱা আকৌ মানে সত্য কথা কৈ যাব না এই নাই ন জগা সাপৰ বহুত শক্তি আছে ন শক্তি আছে হয় বহুত শক্তি আছে বিৰাট শক্তি আছে আপোনাক মই মৰিবলগীয়া সাপটোৰ কাৰণে তাৰমানে কি হ'ল মই চুচুৱাই এইকেইটা কাণত তুলি লৈ আহিছিলোঁ মূৰটো ধৰি তেনেকৈ আমাক পেচিয়াই দিব পাৰে ন একদম দি মোৰ গাটো কৰ্কৰকৈ বাজি গ'লগৈ পেচিয়াই দিব এতিয়া মই ভয় খালোঁ যে সাপবোৰ ঘূৰি গৈ পেলাই শুনিলোঁ মানুহে কোৱা শুনিছোঁ বহুত জোৰ আছে এই আপোনাৰ ইয়াত মানুহ হাড় ভাঙি দিব ভাঙি দিব ভাঙি দিব। মই লগে লগে মুখ লগা দি হয় ঘূৰাই হয় মোৰ পাকটো খুলি দিলোঁ আচ্ছা খুলি পেলাই হয় দেখিলোঁ যে এটা মানুহে মোক কৈছিলোঁ পইচা 1000 লওক সাপটো দিয়ক বাহ মই সাপটো বিক্ৰী কৰি মই পইচা নলওঁ হয় কেলে এইটো বিক্ৰী কৰা বস্তু নহয় নহয় হয় গৰু ছাগলী হাঁহ পাৰ নহয় নহয় হয় এটা বনৰীয়া বস্তু হয় নকৰি মই পিছদিনাখন এই মেঘলৈ লৈ গুচি আহিলোঁ ইয়াত লৈ আহিলে ইয়ালৈ আহিলোঁ কেইজন মানুহ লাগিলে আনোতে আনোতে আমি 4জন মানে আনিছোঁ বা ৱেট কিমান হ'ব ৱেটটো যেনে হ'লেও 60-70 কিলো 60 কেজি হৈ যাব 60-70 কিলো অঁ right. 60 কেজি হৈ যাব হয় এই সকলোৱে দুটাই চুচুৱাই আনো হয় সিও ওলাখি দিয়ে আৰু হয় এই চুচুৱাই আনি পোৱালৈহি আচ্ছা তাৰপৰা আনি ইয়াতে মই মেলি দিলোহি আচ্ছা ইয়াত মেলিলে ন ইয়াত মেলি দিলোঁ ইয়াত যে মেলিলে ক'ত সেই বিলটোতে মেলিলে ন বিলতে মুখতে মেলিলোঁ অঁ বিলতে মুখতে অলপ আহি মাজলৈ অলপ মেলিলোহি আচ্ছা আহক অলপ ইয়াত বহি লওক গৰম লাগিছে অঁ বহুত মোৰ প্ৰেছাৰো আছে না হাই প্ৰেছাৰ আছে অঁ ইয়াৰ মালিক এইবিলাকে হয় আচ্ছা ধনী সোঁতত মেলি হয় জলকৰি প্ৰেম গাথা বন্ধু বান্ধৱীসকল এখন চব ধুনীয়া আছে দেখাই দিয়ে বৰ ধুনীয়া লিখনি এটা আছে পঢ়ি চালে ধুনীয়া মোৰ চব বুজি পাব আপুনি ইয়াৰে মই ইয়াতে কেণ্টিন আছে কেণ্টিং আছে আপোনাৰ কিমান বছৰ পৰা আছে ইয়াত নাই 4 মাহমান হৈছে হয় নতুনকৈ আছে সেইদিনাখন আহিছিলে নেকি হয় আহিছিলে আমি গেটৰ পৰা ঘূৰি মই লগ পাইছিলোঁ লগ পাইছিলে মানে গেট নুখুলিলে যে ৰাতি হ'ল নাই সেইদিনাখন অঁ ৰাতি হৈ গ'ল 4টা পাৰ হৈ গ'ল যে আপুনি আপোনাৰ ঘৰ ক'ত ওচৰতে নি মই ভকত গাঁৱত ভকত গাঁও আচ্ছা ইয়াত এটা কথা লিখা আছে চব দেই বস্তুটো চাব দেখাব আজিও জিলিকে জলকৰিৰ প্ৰেম গাথা কিবা জানে নি মই শুনিব বিচাৰিছোঁ হয় নি অ' দাদা ক'ত গ'ল ঠিক আছে বন্ধু বান্ধৱীসকল অলপ টাইম বহি লওক মই চেষ্টা কৰিম জলকৰি প্ৰেম গাথা কোনোবাই যদি জানে ভালদৰে সুধি যাবলৈ প্ৰেমৰ কথা আহিলে মই মানে এৰি নিদিওঁ আৰু এটা কথা আছে মই বহুত ভাল পোৱা ল'ৰা ছোৱালীক মই বিয়া পতাই দিছোঁ আৰু 20 তাৰিখে ক'ৰ্ট মিছ কৰাবৰ কাৰণে গৈ আছোঁ ছোৱালীজনীৰ মাক নাগা হয় আৰু বাপেক মুছলিম হয় আৰু ক'বলৈ গ'লে নাগাই আৰু চব নাগামিজ কথাই পাতে সিহঁতি ভঙা ভঙা অসমীয়া পাতে ছোৱালী ল'ৰাৰ মাজত ভাল পোৱা হ'ল তো মোক যেতিয়া তেওঁলোকে ক'লে কথা আগবঢ়াবলৈ তো যিমানখিনি পাৰিলোঁ আগবঢ়ালোঁ আৰু সদ্যসম্ভৱ গোটেইখিনি কাম সমাপ্তই হ'ল বুলি ক'বলগীয়া হৈছে কেলৈ ছোৱালী ঘৰৰ মানুহ ৰাজি হ'ল আৰু ল'ৰা ঘৰৰ মানুহটো ৰাজিয়ে আছিলে ভয় খাই আছিলোঁ ছোৱালী ঘৰৰ মানুহ ৰাজি নহ'ব তো ৰাজি নহ'লেতো পলুৱাই নিবলগীয়া হ'লহেঁতেন তো সেইটো নহওক আৰু এতিয়া এপ্লাই কৰা হ'ল কেলৈ ছোৱালীজনীৰ লাইফৰো কথা আছে এজনী ছোৱালী যেতিয়া সেইটো চাইডে বা এইটো চাইডে বিয়া হ'ব বা ইয়াত আহি থাকিব ছোৱালীজনীৰ লাইফৰ ছিকিউৰিটিৰ কাৰণে মই চিন্তা কৰিলোঁ যে ক'ৰ্ট মিছ কৰাটো ভাল তো সেইটো কাৰণে ক'ৰ্ট মিছ কৰা হ'ব তাৰপাছত তেওঁলোকৰ নিজৰ যিটো ধৰ্মৰ যিটো ৰীতি নীতি সেইখিনি কৰিব তাই তেনেদৰে মই বহুতৰ কৰাই থৈছোঁ আগলৈ
ভগৱানৰ ওচৰত আল্লাহৰ ওচৰত দোৱা কৰিছোঁ এনেকুৱা যদি কিবা থাকে মই নিশ্চয় সহায় কৰিবৰ কাৰণে চেষ্টা কৰিম। সেইকাৰণে জলকুঁৱৰীৰ প্ৰেম কথা অলপ হ'লেও শুনি আপোনালোকৰ মাজলৈ আগবঢ়াই দিবৰ কাৰণে চেষ্টা কৰিম। এতিয়া অলপ আমি আৰাম কৰোঁ দেই। ধন্যবাদ। অলপ কেণ্টিনলৈ যাওঁ, চাওক কেণ্টিনটো কেনেকুৱা আছে। আহা মাথাত ধৰি লওঁ হেৰি আছে নাই প্ৰেছাৰটো আছে যে দুটা খুলি যাম নি? আপোনাৰ কেণ্টিন এইটোৱে নি? আমি ক'ত বহিম? সেইটো চাইডে বহিব পাৰিম? অঁ তাতো বহুত সেই কি আছে কফি হ'ব নি? নহ'ব বনাই দিব বেলেগকৈ। কম মিঠা দি কিনে কফি বনাই দিয়ক নি? মটন হ'ব। আৰু আছে না আৰু খাবলগীয়া কি আছে? আমি খানা আনিছোঁ, আমি খাম। এইবিলাক খাব পাৰিবা চাহৰ লগত। আজি কি হয় কওক? এইটো কৰ্দৈ বুলি কয়, আমাৰ নিজে হাতে বনোৱা মিঠা নি? মিঠা বেছি হয়, মিঠা মিঠা। আৰু কি আছে খাবলৈ কওক? পিঠা চিঠা কিবা আছে নাই? আমি অসমৰ যে অসমীয়া মানুহ এতিয়া চুগাৰ আছে বুলি কৈ দিলে একো নাই, সেইকাৰণে ভয় নাই নাই একো নাই, ইমান টেনশ্যন ল'ব নালাগে। আপুনি কম মিঠা দিয়ক আৰু সোমাইছোঁ দেই নাপাব। চাওঁ দে বস্তুটো কেতিয়া বনোৱা হয়? এইটো পৰহি বনাইছোঁ। হয় ঠিক আছে, একদম দেখি গমেই পাইছোঁ টেষ্টি আছে। এইটো দেই কি বুলি কয় নাম? এইটো কৰ্দৈ কৰ্দৈ টেঙা। কৰ্দৈ পিঠা হয় মানে কৰ্দৈ টেঙা যে কষ্টত লাগে চেম টু চেম কৰ্দৈ টেঙা পিঠাই বনাইছে দেই। আৰু কি আছে আপোনাৰ? পিঠা চিঠা কিবা আছে? আৰু পিঠা নাই একো নাই ন? মটৰ আছে, ঘুগুনি আছে। চাওঁ ঘুগুনি দেখাওক। ঘুগুনি মানে কি হেৰিটো বনাব লাগিব, এতিয়া বইল কৰি দিছোঁ। এতিয়াতো বনোৱা নাই। তেল নাই। হয় টাইম লাগি যাব এইটো। টাইম নালাগে বেছি। বনাওক নবনাওক কফি চফি দিয়ক, সেইটো ফটাককৈ পাতক। অঁ ঠিক আছে, তো আমি অলপ টাইম বহোঁ দেই, দেৰি নকৰিব কেলৈ আমি অলপ মানে দেখাই। আচ্ছা ইয়াত খাচ কি আছে? দেখাবলগীয়া খাচ কি আছে কওক? এই ছাইডটোত কি আছে খাচ মানে? দেখাবলগীয়া মানে তেওঁলোকে এই জলকুঁৱৰীৰ জলকুঁৱৰীৰ বিষয়লৈ ধৰক অলপ মই দেখালোঁ, কিন্তু মানে ধৰক জলকুঁৱৰীৰ বিষয়লৈ এওঁ ইমান এটা নাজানে। জনা মানুহ এজন হ'লে ভাল আছিলে। আনকালে ছাৰ আহে, আজি এতিয়া 3 দিন নাই অহা, কিবা হৈছে নেকি? হয় অহালৈকে সম্পূৰ্ণ কাহিনীটো গম পাই গ'ল। ইয়াত এনেকুৱা কাহিনী জনা ইয়াত কোনো এটা মানুহ নাই নেকি? নাই আগৰ মানুহবিলাক নাই যে। আগৰ মানুহ নাই। মই বহুত জেগাত গৈ ভিডিঅ' কৰিছোঁ, কিন্তু আগৰ মানুহ নাইকিয়া বুলি মানে জনাবই ইমান। সত্ৰত সোমাব লাগিছিলে, বায়েকৰ সত্ৰ যে ক'ত আছে? কোন চাইড আছে? সেই ভকতগাঁও মোৰ ঘৰৰ ওচৰতে। হয় সেই তাত সোমোৱা হ'লে ইয়াত ক'ত না? নহয় নহয়, মই নগ'লেও আপোনালোকে পাৰিব। হয় আপোনাৰ এতিয়া ঘূৰি যাওঁতে হয় হয় এইপিনে চাইনবোৰ্ড লিখা আছে, হয় ভাগা সত্ৰ বুলি লিখা আছে। হয় এই নামঘৰ পাব, নামঘৰ কিনাৰতে গোঁসাই ঘৰ আছে, হয় 3 ঘৰ আছে। হয় আপুনি যোন ঘৰতে সোমাই হয় সেইজনে মেইনজনৰ ঘৰত দেখুৱাই দিব, হয়। তো আমাৰ জলকুঁৱৰীৰ বিষয়ে অলপ ঘূৰি যাব। সুধি যাব পাৰিব। সেইটো আপুনি একদম গোঁসাই ক'ব, ক্ষেত্ৰৰে মানে পৰিয়ালৰ মানুহ। তেওঁৰ ঘৰৰ পৰিয়ালৰ। নিশ্চয় মই তাত সোমাবলৈ চেষ্টা কৰিম, অঁ অঁ এৰি থৈ নাযাওঁ। অঁ, এতিয়া আপুনি আপোনাৰ বেগ যাওঁতে হয় অলপ গৈ আপুনি পাবগৈ, হয়। গেট আছে নহয়। হয় গেট আছে। আপুনি আহোঁতে দেখি আহিছে, হয় দেখিছোঁ হা? হয় তাতে সোমাই যাব, সোমাই গৈ হয় গোঁসাইক ক'ব এনেকৈ এনেকৈ আমি আহিছোঁ, হয় আপুনি জলকুঁৱৰীৰ বিষয়ে ঠিক আছে বাৰু হ'ব, মইতো যাম। খালি আপুনি আমাক নামঘৰত সোমাব কিন্তু দেই, হা বৰ নামঘৰত সোমাব। আমাৰ অঁ আপোনালোকৰ নামঘৰটো মই যাম। অঁ অঁ যাব। ঠিক আছে হয় হ'ব ক'ত হ'ব এইটো কথা বাগে হয় নাথাকা আকৌ। হয় নাই চা আমাৰ ঘৰত বহুত আছিলে। বন্ধু বান্ধৱীসকল, মোৰ দেউতাই যে মোক এযোৰ শহাপহু আনি দিছিলে, সেই এযোৰৰ পৰা মোৰ 270টা হৈছিলে, কিন্তু নচিব ইমান বেয়া। 92ৰ ঘটনা হ'ব, 92, 93 এনেকৈ হ'ব, পাহৰি গৈছোঁ। বহুত গৰম পৰিলে, বহুতেই গৰম পৰিলে সেই টাইমটোত। সেই গৰমত কিন্তু মোৰ ক'বলৈ গ'লে বহুত শহাপহু ডেথ হ'ল, বহুত শহাপহু মৰি গ'ল। কিন্তু মানে কি এজন মানুহে মানে মোৰ পৰা শহাপহু এহাল বিচাৰিছিলে, মই পইচা লোৱা নাছিলোঁ, মানুহজনক মই দিলোঁ। মই দিয়ে ভুল কাম কৰিলোঁ। কেলৈ ভুল কাম কৰিলোঁ? এতিয়া দেউতাই মোক আনি দিছিলে যে এহাল, তাৰ পৰাতো 270টা হ'ল। আৰু এনেকুৱা ষ্টাইলিৰো হ'ল, কিছুমান শহাপহুৰ মুখ চব ভূটা, এই চবটো এনেকুৱা অলপ জোঙামূৰীয়া হয় ন, কিছুমান মোৰ এনেকুৱা শহাপহু জন্ম লৈছিলে যে মুখ চব ভূটা, দেখাত বহুত ধুনীয়া আছিলে। মই এই দি পালোঁ নাই, সেই দিয়াৰ পাছৰ পৰাই যে কি লক্ষণীয় লাগিলে ক'ব নোৱাৰোঁ, শহাপহু মৰিব ধৰিলে। আৰু সেই টাইমটোত গৰমো বহুত পৰিব ধৰিলে। গৰমৰ কাৰণে হ'ব পাৰে, নহ'লে এই তাঁতৰ এটা ধৰক এটা গোট আছিলে, গোটৰ পৰা দি দিয়াৰ কাৰণেও হ'ব পাৰে। আৰু বিলাতী নিগনি,
মোৰ দেউতাই মোক তেনেকৈ 4টা বিলাতী নিগনি আনি দিছিলে বিলাতী নিগনি একগাল হৈ গৈছিলে মোৰ দেউতাই মোৰ কাৰণে ক'বলৈ গ'লে এনেকৈ ডাঙৰ ডাঙৰ পিঞ্জিৰা বনাই দিছিলে এনেকৈ ডাঙৰ ডাঙৰ ঘৰৰ পিঞ্জিৰা বনাই দিছিলে দেউতাই মোক মৰমো কৰিছিলে দেউতাৰ বহুত বিল আছিলে সেই চাইডৰ বস্তু চব আনিছিলে কাম চৰাই আনিছিলে বিভিন্ন ধৰণৰ চৰাই আনিছিলে উৰণীয়া হাঁহ আনিছিলে আৰু যিটো উৰি যায় হাঁহ এতিয়াও আপোনালোকে আকাশত দেখিব উৰি যোৱা হাঁহ হয় সেই হাঁহ কণী পৰ্যন্তও পাৰিছিলে বহুত বস্তু আছিলে আস্তে আস্তে চৰকাৰে যেতিয়া বেন কৰিলে তাৰ আগতীয়াকৈ আমাৰ মানে চব আমি হেকে কৰিলোঁ আৰু চব গুচিয়ে গ'ল আৰু ধৰক আস্তে আস্তে যেতিয়া টাউন হ'বলৈ ধৰিলে আৰু গাঁৱৰ পৰিৱেশটো নাইকিয়া হ'ব ধৰিলে চৰাই চিৰিকটি ৰখাটো টান হ'ল খোৱা বোৱাটো বহুত অসুবিধা হ'ল আজিকালিতো দানা পোৱা যায় আগত দানা পাবলৈও টান আছিলে কিন্তু আমাৰ আগত ধান খেতিৰ পৰা ধান খোৱা হৈছিল হ'ব আহক চাওঁ কৰিলা পোৱালি হয় দেই পোৱালি হয় ইয়াৰ কাৰণে খাবলৈ কিবা এটা পোৱা হ'লে হয় নাই বহুত মৰমীয়া এনেখন মই এযোৰ কিনিব লৈছিলোঁ মানুহ এজনৰ পৰা মই ক'লোঁ কিমান লাগে সি ক'লে যে মই 600 টকাত কিনি আনিলোঁ মই বোলো আপোনাক কিমান লাগে নিবিকো ক'লে মই ক'লে 1000 লোৱা কৈছে নাই নিবিকো মই লাষ্টত মোৰ মানে ভাইটোৰ ছোৱালীজনী মই ছোৱালী মানি থৈছোঁ মই তাইকেনে ল'ম বুলি ভাবিলোঁ লাষ্টত মই ক'লোঁ 2000 টকা দিছোঁ তই মোক দি দে কৈছে না মই ঘৰকে নিম সেইকাৰণে ল'ব নোৱাৰিলোঁ কিন্তু পালে ক'ৰবাত মই কিনি লৈ যাম ঘৰত পুহিম আকৌ আগৰ পৰিৱেশটো আনিবলৈ চেষ্টা কৰিম হয় নাই হয় নাই এটা সময়ত মোৰ বহুত আছিলে জানা নাই দেউতাই মোক এইযোৰে এহাল আনি দিছিলে 270টামান হৈ গৈছিলে মোৰ মানুহ এজনক দিলোঁ আৰু তাৰপাছত গৰমো পৰিলে যে তাৰপাছত এই তেতিয়াৰ পৰা যে ঢুকালে আৰু শেষেই হ'ল বহুত বস্তু আছিলে এটা সময়ত আৰু কুকুৰৰ পৰা বৰ সাৱধান দেই এইটো কৈ দিছোঁ বন্ধু বান্ধৱীসকল কুকুৰে যদি পায় খেদি খাব এইটো সঁচা কথা কেইবাটাও মোক কুকুৰেও মাৰিলে চব কিমান মৰমীয়াল হয় দেখিছে ন হয় নাই সেই ব'লা খাই থাকা আহক কেণ্টিনৰ ভিতৰলৈ যাওঁ আহক ইয়াত এটা বস্তু মই চাইছোঁ দেই সেই বস্তুটো দেখাম তো তাত টেচু এটা বনোৱা আছে বহুত ডাঙৰকৈ এতিয়া মই গম পালোঁ টেচুটো কেলৈ বনাইছে মোৰ মনৰ অনুভৱ এইটো কামচৰা ইয়াত বহুত আছে না সেইটো কাৰণে টেচুটো বনাইছে মই যাওঁতে দেখাই যাম বাৰু মেম বাইদেউ ইয়াত কামচৰা বহুত আছে হয় নাই হয় খৰালি হাঁহটো কোনখিনি জেগাত বেছি দেখা যাব মানে য'ত মুকলি জেগা সেইবিলাকতে থাকিব হয় খৰালি হাঁহটো বাৰু এতিয়ালৈকে পোৱা নাই কামচৰাই পাইছোঁ আৰু ডাঙৰ এটা টেচু বনি আছে যে মানে এটা কামচৰাইৰে এটা হেৰি পুতলা এটা বনাই দিছে সেইটো কামচৰাই নহয় কি হয়? হেৰি চৰাই হয় নহয় এই ওপৰত যে এনেকৈ লগাই থৈছে হয় হয় এজনী ধনেশ পক্ষী হ'ব ধনেশ পক্ষী ধনেশ পক্ষী আছে নাই ধনেশ পক্ষীটো মই আমাৰ তাত ভাগ্য জোৰত কেতিয়াবা মই দেখি পাওঁ আমাৰ তাত আমাৰ ডাঙৰ হয় নাই মই এদিন ধনেশ পক্ষী দুটা একেলগত পালোঁ মোৰ ভাইটোৰ ঘৰৰ আগত এজোপা আম গছ আছিলে সেই আম গছটোত মই বহি থকা দিলোঁ এই ডাঙৰ দেই হয় ন আৰু মুখটো অলপ এনেকুৱা টাইপ হয় ন হয় সেইটো ঘূৰিলে মেলিলে উৰে আকৌ আহি বহে আকৌ উৰে আকৌ বহে এনেকৈ কৰি গুচি গ'ল নাথাকে ইয়াত আহে নাই ধনেশ পক্ষী দেখা নাই তো ধনেশ পক্ষী যদি দেখা নাহে বা নাথাকে তাৰ টেচুটোনো কেলৈ বনাইছে বনাবই নালাগে আহক এনে চাওঁগৈ আহক দাদা আপুনি আহক তুমি আহা ফাটি আছে লগাই থৈ দিছে তালা লগত এখন বিল হয় বহুত ডাঙৰ বিল সৰু সুৰা বিল নহয় আৰু ইয়াত মাছৰ কথা ক'লেই তেওঁ বহুত ডাঙৰ ডাঙৰ মাছ আছে আৰু যিটো কথা কৈছে তেওঁ ডাঙৰ ডাঙৰ দাড়ি থকা মাছ এনেকৈ মাছতো মানুহ খাই দিব আৰু গুৰিৰ কথা কৈছে এনেকৈ গুৰিও মানুহ পালে অকলে খাই দিব এইটো সঁচা কথা কওকচোন চেটটো পিছতো দেখাব চাৰিওকাষে বিলে আগুৰি ৰাখিছে দেই মাজতে পাৰ্কটো আছে তললৈ নামি যাওঁ আহক সেই তললৈ বস্তুখিনি দেখাম এই চাইডে নামা এই চাইডে তাই চেৰাইছে ইয়াতো মাছ আছে যাম ন
হা ক'ত যাবলৈ ৰাস্তা নাই মাছখিনি উপঙি আছে ঐ মাছখিনি উপঙি আছে চা হয় ন এটা হাউচ এটা দেখিছোঁ ইয়াতো মাছ আছে মাছখিনি উপঙি আছে জুম কৰি দেখাই দিয়া এয়া চব কি মজা আছে হয় নেকি হা এইকেইটি চব আৰু জুম কৰা না পাৰিলে দনিকণা মাছ হবে নহয় পুঠি মাছ হা পুঠি মাছ এই পুঠি মাছ নহয় পুঠি মাছ নহয় চব নহয় নহয় পুঠি মাছ নহ'লে মোৱা মাছ হা পুঠি মাছ অঁ নহয় পুঠি মাছ নহয় পুঠি মাছ নহ'লে মোৱা মাছ মোৱা মাছে হ'ব ডাঙৰ মোৱাটো মোৰ সন্দেহ মানে দেই ডাঙৰ মোৱাই হ'ব ডাঙৰ মোৱা একেলগতে থাকে ন প্ৰায়ভাগ অঁ অঁ মোৱা মাছ একেলগতে প্ৰায়ভাগ চেষ্টা কৰে থাকিব এইখিনিয়ে এবছৰ বিনু মাছ চা ধৰিব দেখিছোঁ তুমি এইপিনে আহা চাই লোৱা চাই লোৱা দেখাই দিয়া এইখিনি মাছে হেৰি এইখিনি মাছে বিনু চোৱা মই পোৱাহেঁতেন তেল দি ফ্ৰাই কৰি একদম এই তললৈ নামি যা কেঁচুটো চব আই লভ মেলবিল ধুনীয়া বনাই থৈছে হয় নাই জুম কৰি লৈ আহা চক আই লভ মেলবিল আই মানে মই গাইছ গম পাইছেই চাগে লভ মানে ভাল মানে সিধৰ কাইলৈ ক'ম শান্তিৰ পৰিৱেশ আছে ইয়াত আহি সময় অলপ কটাব পৰা যাব যিকোনো মানুহৰ কিছুমান টেনশ্যন থাকিলেও আহি কিনে সময় কটাই শান্তিৰ পৰিৱেশত থাকিব পাৰিব এইখিনি অইলৰে পাইপ হবে ন পানী কমিছে পানী বাঢ়িলে কিন্তু মাছ দেখা গ'লহেঁতেন মাছ আছে এতিয়া খেলি আছে বৰশী লনাহেঁতেন ইয়াত ধুনীয়াকৈ টোপাবই পাওঁ নাই নিদিব নিদিয়ে ন মই পঠিয়াই নিদিওঁ ব'লা ওলাই যাওঁ ঐ টানি দাদা দাদা দাদু এ দাদু দাদু দাদুক মই কথা এটা সুধিবলগীয়া আছিলে দাদু আপুনিতো বৰা অহা নাই বাৰু জহা কেলৈ নহ'ল বুলি খাই আছে দেই শহুৰে আমাৰ পৰা কেক খাইছে খাই ভালে পাব দেই দেখাই দিয়া মানডেতে তুলি দেখ না খাই দে ভক তেন্তে এতিয়া আমি অলপ চাহ খাই আৰাম কৰোঁ তাৰপিছত আগুৱাই যাম ক'ত কি আছে কি নাই আৰু জলকৈৰিৰ বিষয় লৈ সুধিবলৈ চেষ্টা কৰিম দেই ধন্যবাদ বন্ধু বান্ধৱীসকল আহকচোন ইয়াৰে বাসিন্দা আপুনি ইয়াৰে হয় ন কি নাম আপোনাৰ মোৰ নাম গৌৰৱ শইকীয়া গৌৰৱ শইকীয়া গাঁৱৰ নাম গাঁওখনৰ নামটো আমাৰ এনেই পাঁচং মেৰিবিলাক ভকতগাঁও ভকত গাঁও এই ওচৰতে যে আছে ন এতিয়া যি নৰোত্তমৰ ভাওনা চাওনা হৈ গৈছে হয় তাতেই আৰু আপোনাৰ চব ওচৰতে হয় ওচৰতে কি কৰি আছে আপোনাৰ জব নে কিবা আমাৰ ৱৰ্ক ফ্ৰম হোম হয় নেকি জব কৰি আছোঁ প্ৰাইভেট কিহৰ জব নেকি মই PWD কণ্টেক্সৰ এনেকৈ কৰি আছোঁ হয় আমি নতুনকৈ এটা ইউটিউব চেনেল খুলিলোঁ তো ৰাইজে যদি সহায় আমাক নকৰে সহযোগিতা নকৰে আমি আগুৱাই যাব নোৱাৰোঁ হয় নাই ৰাইজে নখ যোগাই নৈ গ'ল আমি বিচাৰিছোঁ ৰাইজে নখ যোগাওক নৈখনৰ লগত আমাৰ চেনেলটো বৈ যাওক সেইকাৰণে আপোনাক এখন দিছোঁ আপোনাক দিছোঁ কিহৰ ওপৰত আমি বিষয়টো জানিলে ভাল হ'ব মানে চব এতিয়া আমি বিভিন্ন ধৰণৰ জেগাত আমি যাম বিভিন্ন ধৰণৰ জেগাত গ'লে ক'ত কি আছে কি নাই মানে চব এতিয়া ক'বলৈ গ'লে অসমৰ মানুহে হয় ঠাই বিশেষকৈ অসমৰ মানুহে অসমৰ বিষয়ে বৰকৈ নাজানে আমি সেই বস্তুটো মানুহৰ মাজলৈ লৈ যাব বিচাৰিছোঁ
চেষ্টা কৰিম বাহিৰত পঠিয়াবলৈ আমাৰ অসমত কি আছে কি নাই যোগাযোগ হৈ আছে চেষ্টা কৰি আছোঁ মই আশা ৰাখিছোঁ আপোনালোকে নিজৰ বন্ধুবৰ্গ পাৰ পৰিয়াল চা চিনাকি সকলোকে শ্বেয়াৰ কৰিব আধাটোকো ক'ব শ্বেয়াৰ কৰিবলৈ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু বেল আইকন দবাব কমেণ্ট এইখিনি কৰিব কি ভাল হৈছে নাই হোৱা আমি গম পাম শুধৰাব চেষ্টা কৰিম আৰু কথা এটা আপোনালোকক সোধোঁ ইয়াত জলকুঁৱৰীৰ টেচু বনোৱা হৈ আছে হয় নেকি তো জলকুঁৱৰীৰ বিষয়ে এওঁ অলপ চলপ ক'লে আপোনালোকে কিবা জানে আমি সেই এতিয়া কি ক'ম আমি জনশ্ৰুতিমূলকভাৱে যিটো চলি আহিছে সেইটোৱে জানো কি আমি ইয়াৰ সত্যাসত্যতাটো আমি একদম আমি কাৰেক্টলি ক'ব নোৱাৰো ন যে মই দেখা নাই আপোনালোকে ইমান বেকলৈ যাব নালাগে বৰ্তমান কি জানে সেইখিনি কওক ইয়াতে আজি হেৰি অহা নাই নেকি পৰিমেজিক ছাৰ অহা নাই। তেওঁ অহা হ'লে ভালকে জনাই তেওঁ আহিলেতো মই লগ পালোঁ আমি এনেই চিম্পলি জানো আৰু যে গোসাঁই এগৰাকী ছোৱালী আছিলে হয়। গীতি গীতি নামটো গোসাঁই এগৰাকী ছোৱালী আছিলে কি নাম গীতি 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 ন অঁ গীতি হয় হয় তাৰপিছতে তেখেতকে মানে জলদেৱতে অলপ কিবা কিবি মানে চলে তেওঁ যিটো ক'লে আপুনি সেইটোৱে কৈছে একেটাই আৰু খালি তেখেতক মানে সেই বিয়া কৰাইছিলে হয়। তো বিয়া কৰোৱাক লৈ মানে বিয়া কৰোৱাক লৈ যিখিনি মানে সমস্যা বা যেনেকে যিখিনি হ'ল আৰু হয়। ঘটনা আজি সেইখিনিৰ ওপৰতে এই মেবিল উদ্ভৱ মানে হয় মই ইমান বিতংভাৱে আপোনাক জনাবও নাজানিম তথাপি কিন্তু মানে তেওঁলোকে ভালকে কৰিব তেওঁ যিখিনি ক'লে বাৰু বহুতেই ক'লে অঁ। তেওঁ ইমানখিনি নাজানে তাতে ভাবিছিল আপোনালোকে কিবা মানুহৰ মুখত শুনিছে নেকি কিবা গম পায় আমি সেইটোৱে আৰু চিম্পলি চাবলৈ গ'লে জলদেৱতাৰ মানে জলদেৱতাই তেওঁক বিয়া কৰাব বিচাৰিলে অঁ। তেওঁক বিয়া দিলে হয় নাই তো বিয়া দিয়াৰ পাছত কিবা সমস্যা হৈছিলে নেকি বিয়া দিয়াৰ আগতে বিয়া দিয়াৰ আগত মানে নিদো বুলি কোৱা মানে নিদো বুলি অলপ তেতিয়া সমস্যা হৈছিলে বিয়া দিয়াৰ পাছত তেতিয়া ধৰক আপোনাৰ এই এনেকে অলপ মেৰাই ধৰিছিলে জলদেৱতাই এনেকে বুলি আৰু এই মেবিল আপুনি যদি গোটেই হেৰিটো চাই তেতিয়াতো আপুনি দেখিব এটা কলহ টাইপতে আছে মানে। ধৰক এটা মাজুলী আৰু হয় এটা আইলেণ্ডহে এইটো অঁ এটা মাজুলী নিচিনাই লাগিছে মাজুলী যেনেকুৱা গোটেই চাৰিওচকাৰে নদী মাজত মাজুলী দ্বীপটো আছে এইটোৱে গোটেইটো হয় মই এই বস্তুটো খেয়াল কৰিছোঁ আৰু ইয়াত আপুনি এটা ইয়াৰ বিশেষত্ব এটা পাব আৰু এটা আপুনি এই ধৰক এই যিখিনি ডুব আছে যে হয় মানে ডুবে আৰু এইখিনি ধৰক আপুনি চলাচল কৰি থাকে মানে এইখিনি আজি ইয়াত দেখিছে কাইলৈ হয়তো আপুনি বেলেগ জেগাত দেখিব পাৰে এইখিনি পূৰা মুকলি হৈ যায় কি কাম এইটো মানে বিলৰ ওপৰতে ঘূৰি থাকে মানে আপুনি চবতে নেদেখিব চাগে এইটো আপুনি ঠিকেই কৈছে সেই চাইডটো মুকলি অঁ, হৈছে সেই চাইডটো মুকলি হৈছে ন হয়। কাইলৈ আপুনি ধৰিব এইখিনি তালৈ গৈ পেলাই এইখন মুকলি হৈছে তেনেকুৱা হয় ইয়াৰ বেলেগ বেলেগ বিশেষত্ব মই কিবা এটা অনুমান কৰিছোঁ আপুনি যিটো কথা কৈছে ৰাইট এইটো এটা কলহৰ মুখৰ নিচিনা হয় অঁ কলহৰ সেই ছেটটোৱে দিয়া আছে আপুনি যিটো ষ্টেচু তাত দেখিলে হয়, হয়। তাতে দিয়া আছে তাতে দিয়া আছে আৰু এওঁ কৈছে বহুত ডাঙৰ ডাঙৰ মাছ আছে গুই আছে কাছ আছে মাছ বোলে এনেকুৱাও আছে বোলে মাছৰ দাড়িটোৱে কিজানি এই খুটাটোৰ সমান হ'ব লগা হ'ব আছে আছে বহুত ডাঙৰ কিন্তু মাছ আছে বহুত মানে এই দ্বীপৰ মাজতে সোমাই আছে তলত সোমাই আছে বছৰ বছৰ কিবা মানুহ ক্ষতি কৰিছে নেকি কেতিয়াবা নাই সাপ চাপ খালি কেতিয়াবা কেতিয়াবা মানে অজগৰ চজগৰ সাপ চাপ ওলালে মেলিলে এনেই আলি কাষত যিবোৰ মানুহ থাকে হাঁহ চাহ ধৰে আৰু তেনেকুৱাই হাঁহ ধৰে মানে ধৰক মানে ঘৰৰে হাঁহ অঁ আচ্ছা বাহিৰৰ পৰা চৰাই চিৰিকটি ইয়াত আহে নাই সেইটো এতিয়া আপুনি মেইন আলি কাষত চাগে আপুনি কাণ চৰাই পাব কাণ চৰাই পাব হৰালি হাঁহ পাব চব পাব না হৰলি হাঁহ এতিয়ালৈকে মই পোৱা নাই কাম চৰাই পালোঁ যিমান পালোঁ উঠালোঁ কাম চৰাই অঁ আৰু মই উঠালোঁ হয় আহে ধেৰ ঢেৰ আহে ন মানে বাহিৰৰ জেগাৰ পৰা ইয়াত আহে অঁ সময়ে সময়ে আহে সময়ে সময়ে যায়। কিন্তু কাম চৰাই মই যিটো দেখিছোঁ কাম চৰাই ইয়াত থকা মানে থাকিয়ে যায় নেকি মোৰ লাগিছে কাণ চৰাই থাকে তাত থাকে। কাণ চৰাই হৰিণীকে থাকে হয়। কিন্তু আপুনি ধৰক হৰালি হাঁহ বা বাকী যিবোৰ চৰাই থাকে হয়। এনেই আপোনাৰ ছিজন ৱাইজ আহে আকৌ গুচি যায় হয় নেকি ঠিক ঠিকে আছে বাৰু আপুনি সময় দিয়াৰ কাৰণে ঠিক আছে হ্যাঁ বহুত বহুত ধন্যবাদ ঠিক আছে আৰু সহায় কৰিব দেই ঠিক আছে। ঠিক আছে আমি আগুৱাই যাওঁ ন ঠিক আছে ঐ বিনু মেম আপুনি 2 কাপ কফি এওঁলোককো দিয়কচোন তাতে বহি আছে আপুনি দিয়ক 2 কাপ কফি দিয়ক আৰু তেওঁলোকক কিবা দিয়ক দেই মটৰ আমাক দিয়ক না আমি খাম আপোনাৰ মটৰটো খায়ে যাম দেই আপোনাৰ হাতৰ মটৰ নাখালে নহ'ব টোপনি নাহিব ৰাতি হয় নাই হয় খাই যাবই লাগিব ক'ব পাৰিম না নাই দিয়ক আমি ইয়াত মটৰ খালোঁ বুলি ঠিক আছে মোৰ বন্ধুবৰ্গ মানে মেমৰ হাতেৰে যি মটৰ বনাইছে সেই মটৰ আমি চবে খাই যাম নহ'লে ৰাতি টোপনি নাহিব সেই মটৰ ইয়াৰ সোৱাদটো কেনেকুৱা ক'ৰবাত গ'লে কিবা নহয় কিবা এটা খাবই লাগে সেই জেগাৰ সোৱাদটো চাব লাগে অঁ তেওঁক ক'লোঁ মটৰ বনাবলৈ হয় হয় তো সেই মটৰ বনাইছে আমি খাই যাম আৰু দাদা দুজনক লগ পালোঁ এই দাদা দুজনক আপুনি 2 কাপ কফি আৰু কিবা এটা আগবঢ়াই দিয়কচোন দেই পইচা মোৰ পৰা কাটিব তো আমি মটৰ খোৱা আৰম্ভ কৰিম হৈছে নাই
আনক ফটো আনি আছে চাব দেই আহক ওচৰত আহক এই আপুনি আহক নহয় দাদা সেনেকুৱা নকৰিব বাৰু মই আপোনাক বেয়া পাওঁ দেই হয় নি মোৰ তো গেছৰ টেবলেট আছে চিন্তা নকৰিব খাটালত ডক্তৰ হয় মই চব লৈ ঘূৰোঁ মই বেগ লৈ ঘূৰোঁ এতিয়া আহোঁতে ইয়াৰ জ্বৰ হৈছে গম পালোঁ ৰিটাৰ্ণ আকৌ মৰাণ গ'লোঁ সেইকাৰণে মোৰ আধা ঘণ্টা দেৰি হ'ল কিন্তু ভাল হ'ল দেৰি হোৱাৰ কাৰণে আপোনাক লগ পালোঁ আহি মানুহখিনিক লগ পালোঁ কাম চলাই দেখি পালোঁ তো সেইটো ভগৱানৰ আল্লাহ মানে হেৰি লিখিয়ে থৈছিলে মোৰ দেৰি হ'ব লাগে আপোনালোকক লগ পাম গৈ কেনে ইয়াৰ কাৰণে মই গেছৰ টেবলেট ল'লোঁ জ্বৰৰ ল'লোঁ চৰ্দিৰ ল'লোঁ ঠিক আছে লৈ আহি কেনে ইয়াক আগতীয়াকৈ মই দিছোঁ এণ্টিবায়'টিকো আনিলোঁ কেলৈ জ্বৰ আছে তো ইয়াত পাবলৈ টান হ'ব ন তো আপুনি কুলি কৰি লওক না খাওকচোন অলপ কিবা হ'লে মই খুৱাম না গেছৰ টেবলেট আৰে মোক ফিজ দিব নালাগে নালাগে মই ফিজ নলওঁ আপোনাৰ পৰা মই জানিছোঁ অঁ মেম এটা কাম কৰক এই তেওঁলোকক কফি দিয়াচোন দেই বিনু 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 এটা কাম কৰা তুমি চকী এখন লগাই লোৱা নহ'লে কষ্ট পাবা খাবলৈ ঠিক আছে চাটনি টানি লৈ লোৱা এই লোৱা ধুনীয়াকৈ তুমি চকীখন টানি লৈ আহা নিজৰ চকীখন লৈ আহা ঐ ঐ ওচৰতে টুকু আগবঢ়াই দিম তোমাক দাদা ওচৰত আহা। ক'ত আহক মই নাখাওঁ দাদা সেনেকুৱা নকৰিব না নহয় নহয় দাদা আপুনি বৰা উপাধি এনেই লোৱা নাই ধৰা এই আহক গৰম নে? বহুত গৰম আহক লগে ভাগে মই নাখাওঁ আচ্ছা দিয়ক দাদাই যদি নাখায় এটা কাম কৰক 2 কাপ কফি 2টা আমাৰ কৰ্দৈ টেঙা আৰু 2 বাটি হেৰি 1 বাটি ইয়াৰ পৰা লৈ যাওক আৰু তেওঁলোকক আগবঢ়াই দিছে আৰু দেই ঠিক আছে বিনু হেৰি লৈ লওক লৈছোঁ পিঁয়াজি চিয়াজি বিনু খোৱা দেই এইটো তুমি খাবা এটা তেওঁ লৈ যাওক ঠিক আছে তো মোৰ বন্ধু বান্ধৱীসকল আমি খোৱা ষ্টাৰ্ট দিছোঁ দেই গৰম বহুত আছে খোৱাত কেনেকৈ অলপ পাছত ক'ম এই কেমেৰামেনজনেতো খাব লাগিব তাৰ লেলেটি পৰি গৈছে হয় নাই মোৰ দেৰি হৈছে, আৰু দেৰি পানী পৰি গৈছে কেমেৰামেন অফ কৰা আহা খোৱা বান্ধৱীসকল আহক চলাৰ পেনেল আছে প্লাছ চলাৰ পেনেল অলপ চাই কেনে যাওঁ আহক আগবাৰ আগবাৰ হয় দেখুৱা আৰু চৰকাৰীভাৱে চলাৰ পেনেলটো লগাইছে আহক এটা লাইন 2টা লাইন অইলে দিছে নেকি অইল অঁ সকলোৱে দিছে নেকি অঁ হ'ব এই চাইনবোৰ্ডখন চাওঁ চাইনবোৰ্ডখন চাওঁ 4টা ইয়াত লিখা আছে অইল ইণ্ডিয়া লিমিটেড হয় হয় এইটো অইলে দিয়া হয় দেই মই যিমানটো অনুভৱ 40 kV ন চলাৰ পাৱাৰ পেলেণ্ট 40 kVৰে হয় এইটো অইলে দিয়া হয় অইলে ডনেট কৰা হয় কেলৈ সেইকাৰণে ইয়াত কেঁচু এটা লগোৱা হৈছে উৎপল বৰা দেখাই দিয়ে 2016 চনতে দিয়া হয় 14 তাৰিখ ডিচেম্বৰ 2016 হয় এইটো হেৰিয়ে দিয়া হয় আহকচোন আৰু কি আছে চাই যাওঁ অঁ হা এইটো বহুত টাইট হৈ আছে গৰু ওলাই যাব মানে এখন মাৰি থৈ দিছে সেইকাৰণে মোৰ সম্ভৱ মানুহজনে যে ক'লে কথাটো সত্য কথাই ক'লে চাৰিওফালে বিলে আৱৰি আছে মাজতে আছে পাৰ্কখন আৰু সেই বিলৰ ৰহস্য আছে বহুত কিছু আছে পুৰণা আগত থকা মানুহখিনিয়ে গম পাইছিল যে নতুন থকা মানুহখিনিয়ে গম নাপায় আৰু কলহৰ মুখটোৰ দৰে হৈ আছে বুলি ক'লেও বেয়া নহয় কলহৰ এটা মুখ যেনেকৈ মই মোৰ যিমানটো মানে জ্ঞানে কৈছে মই য'ৰ পৰা আহিলোঁ মই কলহৰ মুখটোৰ নিচিনাই দেখি আছোঁ সত্য কথা যিটো আহকচোন আগুৱাই যাওঁ
লগাই দিয়া দাঙি লোৱা সেইটো লগাই দিয়া, সেইটো সেইটো লগাই দিয়া ভেৰি গুড। আমাৰ বিনু আজি মন চন ডাউন গোটেই লাগিছে ন ফিউজা? বিনু মনটো ডাঙৰ নহয় আৰু তাই এতিয়া আমাৰ লগত নতুন নতুন হিচাপত অলপ ভয় কৰিব লাগে একো নাই। আপোনাৰ চাৰ্টত কিবা লাগিলে ৰ'ব, বহিছোঁ ন য'তে এই একো নাই, ধুইলে যাব। আমাৰ বৌ আছে নহয়, লাগিছে ন বৌয়ে নধৰিব পাৰে, বৌ অকণমান মটৰটো হয় নাই? মহিলা পুৰুষ পাচাব কৰিব লাগিছে নি? বিশ্বাস কৰি আছে চাব লাগিব পাই গ'লে দেখা যাব। এইটো দেই কোলাটো পালে দেখা যাব, পালে ভাবিম ব'লা। ফিউজা এইফালেতো হেৰি আমিতো এনেকৈ কৈ আহিছিলোঁ ন, আমি এইখিনি চাই লওঁ এনেকৈ এনে সেই পাৰ্কখনৰ ভিতৰত সোমাই অকণমান খেলনা বস্তুখিনি অকণমান খেলি লওঁগৈ আমি ব'লক। খেলি লওঁ, মই সৰু ল'ৰা, মই খেলিমে। পাৰ্ক এটা আছে খেলা ধূলা কৰা, সৰু ল'ৰা ছোৱালী হয়। আহকচোন সোমাই চাওঁ, আমি সৰু বুলিয়ে ধৰকচোন, আমি অলপ খেলি চাওঁ। ইয়াত লিখা আছে চাই লওক, মোৰ প্ৰিয় মেৰবিল দেই, মানে আই লাভ মেৰবিল, বিলটোৰ মাজতে লিখা আছে। এইজন মোৰ একদম সৰু 12 বছৰীয়া ভাইটি হয়। 12 বছৰীয়া ভাইটিটোৱে ইয়াতে খেলিব খেলা পানী আছে, এই ভাঙি আছে নদীটো ভাঙি আছে, খেলা সোমাই যাব নালাগে। মোৰ সম্ভৱ অইলে বহুত সহায় কৰিছিল, নকৰা নহয় দেই। উঠিম না দুজন ঘূৰাবি, দাদা নুঘূৰাবি পৰি যাম, মোক ঘূৰাব দেই। চক আমাৰ সৰু ল'ৰাটোৱে খেলিছে, আমাৰ সৰু ভণ্টিজনী খেলিবা নি? ভাল লাগিছে ন? ভাল লাগিছে ন? এইটো এনেকৈ ঘূৰে ন? লুকাই দিবা, চাই যাওঁ আহা, তুমি সেইকাৰণে উঠিব পাৰিবা আহা। কিবা মাছে ৰাখিছিলে, অক্সিজেন পাইপ আছে নাই? অক্সিজেন পাইপ আছে, মাছ আছে, সেইবোৰ মাছ আছে। বহুত দিন মাছ আছে, ঢেৰ আছে। উঠা জুম কৰ, বহুত মাছ আছে। দেখ এই যা, এই সোমাই গ'ল, সোমাই গ'ল, দেখি সোমাই গ'ল আমাৰ। কি মাছ হয় চব? ইয়াত কিয় অক্সিজেন পাইপ দিছে, ইয়াত পানী কানেকশ্যন। বহা দিনো বহা, মই আছোঁ ন, চিন্তা কৰিব নালাগে, বহা, ভয় কৰিব নালাগে। আমাৰ ভণ্টিজনী আৰু আমাৰ ভাইটি দুজনতো সৰু হৈ আছে নাই, অলপ ধেলাধেলি কৰিছে। আছে ঠিক আছে, নামি দিয়ে আস্তেকে, তাইক নামিব দিয়ে, মই ধৰিছোঁ দিয়া। এইটো কি হয়? এইটোতো বাৰু খেলা হেৰি কৰে, এইটো কি হয় দেই? ঐ তুমি ধৰা পানী বটলটো। হাজাৰ দিম দেখিছে নাই আপুনি? তুমি ইয়াত আহা, তোমাৰ মনৰ আশাটো পূৰা কৰি দিছোঁ। ইয়াত আহা, এইটো ভঙা নাই। ইয়াৰ পৰা নামা, সৰু হৈ আছা না? মজা। মোৰ সম্ভৱ অইলে বহুত সহায় কৰিছে, নকৰা নহয়। মানুহটো মই বহুত ওখ হোৱা নাই, নোৱাৰিম এইটো, এইটো এনেকৈ যাব পৰা যায়। হ'ব আহ
দেখাই দিয়া আমাৰ সৰু ভাইটিটোক। তুমি জ্বলিবা নি? যোৱা জ্বলি লোৱা। দুখ পাবি আকৌ একো নাই বহা যা পাৰিবা পাৰিবা কেলে নোৱাৰিবা ভেৰি নাইচ। ব'লা নামি যোৱা আৰু ঘূৰিব নালাগে হ'ব দেখিছোঁ দেই বহুত ধুনীয়া দেই বহুত ধুনীয়া বহুত ধুনীয়া বহুত মৰম লগা বহুত মৰম লগা নকৰবা এই পানী বটলটো ধৰা ই অকণমান চৈতনা ন অঁ এতিয়া চচাই ডাঙৰ হয় ন এই ডাঙৰ হয় ডাঙৰ হয় এই ধৰিবা ধৰিব ডাঙৰ হয় দেই এই তোমালোকে পিনে আহা আকৌ আহা না এই কলা দেখিছা এই নপলাবি আহা কৈ দেখা দেখা নহ'ব নোৱাৰো বহুত তলত এবাৰ বান্দৰটো চব চাই আহক কবি না ইয়াক ধৰি জেগাত ফচিছে। ইয়াক ধৰি ঐ বন্ধু বান্ধৱীসকল ইয়াত এটা টেচু আছে চব জুম কৰি দেখাবা দেই ওচৰত আহি দেখুৱা অঁ খুব ধুনীয়া আছে মন কৰক এইটো চৰাইৰ নাম হৈ গ'ল ধনেশ পক্ষী এইটো ক'বলৈ গ'লে পাবলৈ কাৰণে বহুত টান দেখিবৰ কাৰণে ভাগ্যও লাগে বুলি ক'লে বেয়া নহয় তো আমাৰ গাঁওখনত বহুত বছৰৰ পাছত মই আজি 6-8 মাহৰ আগত মই দেখিছিলোঁ চিম বৰষুণ দি আছিলে তেতিয়া মোৰ ভাইটোৰ ঘৰৰ আগপিনে এটা আম গছ আছিল এহাল আহিছিলে দেই এইটো মাইকী মতাই হ'ব মই উৰি থকা দেখিলোঁ ডাইৰেক্ট আহি আম গছটোত বহা দেখিলোঁ মই ওচৰত গ'লোঁ কিন্তু ভাগ্য বেয়া মোৰ লগত মোবাইল নাছিলে ৰাতিপুৱা ভাগৰ টাইম আছিলে ন মোবাইল ঘৰত থৈ গৈছিলোঁ তো ফটো তুলিব নোৱাৰিলোঁ তো ভাল লাগিলে কি মানে মই দেখিলোঁ সিহঁতৰ এটা মিলা প্ৰীতি এটা মৰম দেখি পালোঁ দুজনে চৰাই দুটা উৰি যায় আকৌ ঘূৰি মেলি আহি আকৌ তাত বহে আকৌ উৰি যায় ঘূৰি মেলি আহি তাত বহে মই বহুত টাইম লক্ষ্য কৰিলোঁ ধৰক আকৌ গৈ নাৰিকল গছ এজোপাতো গৈ বহিছে ওচৰতে নাৰিকল গছ এজোপা আছিলে আইনুল নামৰ মানুহ এজনৰ ঘৰৰ বাৰীত তাতো গৈ বহা দেখিছোঁ তো এইটো এনেকৈ দেখিছোঁ যে দুজনৰ মাজত মিলা প্ৰীতি দেখিছোঁ এদিন নিশ্চয় ক'ৰবাৰ পৰা আহিছিলে আহি কেনে তাতে কিজানি অলপ জিৰালে খেলা ধূলা কৰিলে তাৰপাছত মোৰ চকুৰ আগেদি ধুনীয়াছে উৰি গ'ল কিন্তু ইমান ডাঙৰ আছিলে পাখি যেতিয়া মেলে ইমান ডাঙৰ পাখি চেম টু চেমে ধৰক এইটো চেম বুলি নকওঁ আৰু ইমান ডাঙৰ পাখি আৰু ঠোঁটটো এনেকৈ চেম এনেকুৱা টাইপৰ আছিলে ঠোঁটটো দেখি দৃশ্যটো বহুত ভাল লাগিছিলে কিন্তু ইয়াত টেচুটো বনোৱা হৈছে কিন্তু ইয়াৰ মানুহৰ লগত কথা পাতি এইটো গম পালোঁ যে ইয়াত ধনেশ পক্ষী বৰকৈ নাহে পোৱা নাযায় তাৰ বুলি কামচৰাই টেচুৱে লগাব লাগিছিলে কেলৈ কামচৰাই ইয়াত মই এভেইলেবলেই দেখিছোঁ কামচৰাই থকাৰ জেগা বুলি ক'লেও বেয়া নহয় মোৰ হিচাপত আৰু ছিজন ৱাইজ ছিজন অনুযায়ী ঋতু অনুযায়ী ইয়াত বিভিন্ন ধৰণৰ চৰাই চিৰিকটি উৰণীয়া হাঁহ জংলী হাঁহ চব আহে বুলি কৈছে সেইটো ছিজন ৱাইজটো আহিব আকৌ গুচি যাব কিন্তু মই যিমানটো অনুমান কৰিলোঁ ধনেশ পক্ষী কি কয় কামচৰাই ইয়াত কিন্তু থাকে মোৰ হিচাপত কেলৈ বিল আছে আৰু কামচৰাই বিলৰ ওচৰত থাকি ভাল পায় ধাননি পথাৰ আছে কামচৰাই ধান খায়ো ভাল পায় আৰু ধনেশ পক্ষী মানুহখিনি কোৱা মতে ইয়াত কেতিয়াবাহে দেখা যায় বুলি কৈছে তো পাবৰ কাৰণে বহুত টান হয় এইটো আপোনাৰ মন কৰক আকৌ এবাৰ দেখাই দিয়ক এইটোৱে ধনেশ পক্ষী সম্ভৱ যিমানটো পাৰিলোঁ আপোনালোকক দেখালোঁ আৰু জলপৰীৰ বিষয়ে মই এতিয়াও ভালদৰে গম পোৱা নাই বয়সস্থ মানুহজনে অলপ চলপ ক'লে আৰু এজন মানুহে অলপ ক'লে মানে সেইজনেও ধৰক ইমান এটা নাজানে তো আগুৱাই যাওক চেষ্টা কৰিম কাৰোবাৰ পৰা তাৰ বিষয়লৈ ল'বলৈ মনটো বহুত মোৰ মানে পোতা বোলা লাগি আছে যে এই জলকৌৰীৰ বিষয়ে অলপ জানিবলৈ কাৰণে জলদেৱতাক বিয়া দিছিলে বুলিয়েতো জলকৌৰী হ'ল ন বিয়া নিদিলে তো জলকৌৰী নহ'লেহেঁতেন আৰু জলদেৱতাই যেতিয়া বিয়া পাতিব বিচাৰিলে দিবলৈ নাছিলে বা মন নাছিলে বিয়া হ'বলৈ তেতিয়া বহুত বোলে অলপ অনিষ্টও কৰিছিলে বুলি ক'লে তো দিয়াৰ পাছত চব ঠিক হৈ গ'ল সেইকাৰণে অলপ জানি গ'লে বেছি ভাল হয় আহকচোন আগুৱাই যাওক আহক ৰাস্তা কোনদিন আছোঁ কাট দিলে আৰু বন্ধু বান্ধৱীসকল টাইম এতিয়া 1 বাজি পাৰ হৈছে আমি ভাবিছোঁ ইয়াতে খানাটো খাওঁ তুমি পেলাই আহা
আমি জানো গাঁও এলেকাত খানা পাবলৈ টান হয় সেইটো কাৰণে আমি হোটেলৰ পৰাই লৈ আহিছোঁ দেই এইবিলাক খানা খাবলৈ আহিছে ঐ আমাক খাবলৈ দে নাহিবি মোৰ কি বেয়া হৈ যাব খানা এতিয়া চামুচ আছে নাই চোৱা আমি খানা খাব লৈছোঁ গৰু আহি গৈছে আমাৰ লগত আৰু একো নাই অহাটো বেয়া নহয় ভাল লক্ষণ ঘৰৰ পৰা আমি চামুচো লৈ আহিছোঁ আৰু টিফিনো লৈ আহিছোঁ হোটেলৰ পৰা আমি এইটো দাইল পুৰি বুলি কয় দেই ইয়াৰ ভিতৰত দাইল সোমোৱা আছে চানা দাইল পুৰি লৈছোঁ দেই খাবলৈ কাৰণে এইটো কেমেৰামেন তাৰ কাৰণে হয় এইটো তোমাৰ কাৰণে হয় আৰু এইটো মোৰ কাৰণে হয় আৰু এজন অহাৰ কথা আছিলে তেওঁ আহিব নোৱাৰিলে তেওঁক মই কৰ্টলৈ পঠিয়াইছোঁ কিবা এটা কামত অহা কাইলৈ তেওঁ মোৰ লগত থাকিব ঠিক আছে এই লোৱা এইটো মই লওঁ আৰু যিজন কৰ্টত আছে তেওঁখিনি লৈ যাম আহিলে তাতে খুৱাই দিম খোলা ৰ'বা তোমাৰতো আগবঢ়াই দিয়া পানী বটল খুলি লোৱা খুলিলে পৰি যাব যে কমাই যি চব্জি দিছে দেই ল'বা দেই নিজে নিজে চব্জি ল'বা দেই লগতে কৰি কেমেৰামেনজনৰ কাৰণে মই নিজে দি দিছোঁ চবে লোৱা চামুচ লোৱা সেইটো দেই আমি আৰম্ভ কৰোঁ কেমেৰামেনে অলপ 5 মিনিট পাছত খাওঁ দেই এইটো হৈ গ'ল দাইল পুৰি ইয়াৰ ভিতৰত দাইল সোমাই আছে দেই খোৱাৰ জেগাটো বৰ ধুনীয়া বুলি ক'লেও বেয়া নহয় দেখাই দিয়ক চব পিনে গছ গছনি আছে আৰু লগত মোৰ গাড়ীত গান বাজি আছে দেই মই যিমান জানো পেটত ভোক থাকিলে কাম নহয় সেইকাৰণে মই য'তে যাওঁ পইচা চিন্তা নকৰোঁ য'ত যি পাওঁ খাই দিওঁ আৰু এতিয়া মই এটা অনুমান কৰিছোঁ ক'ৰবাত গ'লে কিবা এটা লৈ যাব লাগিব চব জেগাত বস্তু পোৱা নাযায় খাবলৈ পেট টাইট থাকিলে চব কৰিব পৰা যায় পেট টাইট নাথাকিলে একো কৰিব পৰা নাযায় মই জনাম আমি খাই আছোঁ কেমেৰামেনজনৰ মুখত পানী পৰি গৈছে তাৰো লো সোমাইছে তো কেমেৰাটো অলপ টাইম অফ কৰি তেওঁকো কৈছোঁ আহক আমাৰ মাজতে খানা খাবলৈ আহক গৰুটো এবাৰ দুবাৰ আহিলে তো আমি খাই থকা অৱস্থাত যেতিয়া গৰুটো নিজে আহিছে নিশ্চয় আমি খুৱাব লাগে আমাৰ লগত এইটো মাইকী কৰো না মতা কৰো গৰুটো খাবলৈ মন আছে খুৱাই দিওঁ হাতত কামুৰি নিদিবি ঐ ইমানখিনি আহিলে ক'ত পাম ইমান নাই ন মোৰ ওচৰত ইমান নাই ন দেই এটা আছিলে দি দিলোঁ আৰু নিবিচাৰিবি আৰু আছে নে আৰু এটা আছে দি দিয়ক এইটো আৰু এটা দিয়া দে দাঙি দিয়া গৰু যে আহিছে আহিছে যা চবে অকণমান খাই যাবা হা আমাৰ লগত দেই নেখেলিব খোৱা দেই আৰু নুখুজিবা দেই তুমি খোৱা দেই কি খাব ইও আহিলে আকৌ দি দে আছে ৰিজ দা এইফালে আমাৰ কুটা আগে গৈছ নাই কৈছ তোক কাটি খাম আমাৰ খানা খোৱা শেষ হৈছে এতিয়া আমি ইয়াৰ পৰা আকৌ ৰাওনা হ'ম বৰ নামঘৰ যিটো আছে সেই মানুহজনক লগ ধৰিম তাৰপাছত জলকৰিৰ বিষয়ে অলপ আলোচনা কৰিম তথাপি এজন মানুহ ইয়াত আহিছে এবাৰ সুধি চাওঁচোন কৈ কিবা জানিম নমস্কাৰ আমি মৰাণৰ পৰা আহিছোঁ
মই নতুনকৈ ইউটিউব চেনেল এটা খুলিলোঁ তো সেইটো কাৰণে জেগাই জেগাই গৈ কিনে ধৰক অলপ ভিডিঅ' কৰিছোঁ তো নতুনকৈ যেতিয়া মই ইউটিউব চেনেল এটা খুলিলোঁ তো ৰাইজৰ সহায় লাগিব সহযোগিতা লাগিব ৰাইজে যদি মোক সহায় সহযোগিতা নকৰে তো মোৰ চেনেলটো আগবাঢ়ি নাযায় ৰাইজে নখ জোকাৰিলে নহ'ব হয়নে তো মই বিচাৰিছোঁ ৰাইজে নখ জোকাৰক মোৰ চেনেলটো যাতে নৈখনত বহি যায় তো সেইটো কাৰণে আশা ৰাখিছোঁ আপোনাক এখন কাৰ্ড দিছোঁ আপোনাকো এখন কাৰ্ড দিছোঁ যে আপোনালোকৰ বন্ধুবৰ্গ বা পৰিয়াল চা চিনাকি সকলোকে শ্বেয়াৰ কৰিব তাতোকো ক'ব শ্বেয়াৰ কৰিবলৈ আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰিব সেইটো পাহৰি নাযাব লাইক কৰক কমেণ্ট কৰক যে আমাৰ ভাল হৈছে নে বেয়া হৈছে তাৰ আগলৈ আমি আৰু ভাল কৰিব পাৰোঁ আৰু অসমত থকা মানুহে অসমৰ বিষয়ে বৰকৈ নাজানে সেইখিনি বস্তু আমি তুলি ধৰি মানুহৰ মাজলৈ লৈ যাব বিচাৰিছোঁ আৰু অসমৰ বাহিৰত আমি পঠিয়াব বিচাৰিছোঁ সেইটো কাৰণে ধৰক আমাৰ চিফ এডভাইজাৰ আছে তেওঁ ইংলিছত এইটো ট্ৰেঞ্চলেট কৰিব যিটো কৰা যাব সেইটো আস্তে আস্তে আমি পঠিয়াম তো ইয়াত আহি আমি এটা বস্তু দেখিলোঁ দাদা জল কৰি কেঁচু দেখিলোঁ ঠিক আছে পুতলা বনাই থৈছে তাৰ বিষয় লৈ ইয়াত এজন বয়োজ্যেষ্ঠ মানুহ মই লগ পাইছিলোঁ তেওঁ অলপ চলপ মোক ক'লে নোকোৱা নহয় বৰকৈ ক'ব নাই প্ৰায় অলপ চলপ ক'লে তাৰপাছত ভিতৰত কেণ্টিনত এজনী মাইকী মানুহ লগ পালোঁ তেওঁ তাতে আমি চাহ খালোঁ তেওঁ বৰকৈ নাজানো বুলি ক'লে দুই এষাৰ ক'লে আৰু দুজন ল'ৰা লগ পালোঁ তেওঁলোকেও দুই এষাৰ ক'লে তো এই জলকৰিৰ বিষয়ে কিবা জানে নেকি শুনিবৰ কাৰণে মানে মনটো উৎসুক হৈ আছে বুলি ক'লে বেয়া নহয় কওকচোন প্ৰকৃততে এইখন অসমৰ বিখ্যাত এখন বিল হয় হয় এই ডিব্ৰুগড় জিলাৰ সমষ্টিৰ অন্তৰ্গত এইটো এটা চচনি মৌজা হয় তাত 4খন পঞ্চায়ত আছে আৰু মেবিল পঞ্চায়তৰ অন্তৰ্গত এইখন 1550 বিঘা এলেকা মাটি কৰি থকা এখন বিল 1550 বিঘা আৰু ইয়াৰ এইটো এটা আপুনি সমৃদ্ধ গছ গছনি সমৃদ্ধ এটা ক্ষেত্ৰ দেখিছে যিহেতু এটা আইলেণ্ড আৰু ইয়াৰ চাৰিওফালে পানীয়ে মেৰিয়াই ৰাখিছে মানে চাৰিওফালে বিল বুলি ক'লেও বেয়া নহয় চাৰিওফালে বিলে মাজতে আপোনাৰ পাছটো আছে হয় হয় আৰু এই বিলখনত অসংখ্য মাছ কাছ অজগৰ বা জলচুদ্ভিদ সৰীসৃপ বা হাজাৰ হাজাৰ চৰাই চিৰিকটি ইত্যাদি ভৰপূৰ অন্যহাতে 933 বিঘা এইটো আইলেণ্ড এই আইলেণ্ডটোত বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ আপুৰুগীয়া গছ গছনি চৰাই চিৰিকটি আছে ইয়াত বাঘ আছে ঘোং আছে হেঁপা আছে বা অন্যান্য জীৱ জন্তুবিলাক ইয়াত মানে খুব সুৰক্ষিতভাৱে আছে আৰু চচনি মেবিল পৰিৱেশ পৰ্যটন প্ৰকল্প নামৰ এইটো এটা পৰিৱেশ অনুকূল পৰ্যটন প্ৰকল্প 2010 চনত স্থাপিত হৈছিল আৰু তাৰ আগতে মেবিল গেজিং আৰু বন্যপ্ৰাণী সুৰক্ষা সমিতি আৰু চচনিবাসী ৰাইজৰ মৰমৰ আৱেষ্টনী সুৰক্ষিত হৈ আছিলে বিলজনে সেইটো ক'ৰবাত দখল চখল কৰিছিলে যদিও ইয়াৰ সুৰক্ষিত আছিলে আৰু 2010 চনৰ 26 ছেপ্টেম্বৰ তাৰিখে ইয়াক চচনি মেবিল পৰ্যটন প্ৰকল্প হিচাপে ৰাইজে প্ৰকল্পটো প্ৰতিষ্ঠা কৰিলে মই মণিমানী গগৈ মই ইয়াৰ সভাপতি আপোনাৰ বিষয়ে মোক কৈছিলে মানে আৰু এই অভাজনৰ স্বপ্ন বা অভাজনৰ মানে দিহা পৰামৰ্শতে প্ৰথম আৰম্ভণি কৰা হ'ল আৰু পৰৱৰ্তী সময়ত ৱৰ্ল্ড ইণ্ডিয়া লিমিটেডেও আমাৰ লগত সহযোগ কৰিবলৈ আগবাঢ়ি আহিলে সপোনৰ প্ৰকল্প হিচাপে ৰাইজৰ লগতে আৰু জিলা প্ৰশাসন অসম চৰকাৰো আমাৰ সহযোগিতা আগবঢ়ালে চৰকাৰৰ পৰা সহায় পাইছে আৰু অইল ইণ্ডিয়া লিমিটেডৰ কিন্তু অইলৰ সহযোগিতা আছে দেখোঁতেই গম পায় অতুলনীয় হয় তেওঁলোকে আমাক গোটেই কাৰেণ্টৰ ব্যৱস্থাটো সৌৰশক্তিটো অইল ইণ্ডিয়া লিমিটেডে আমাক দিছে হয় তাত বৰ্ড এটা মৰাও আছে তাৰোপৰি 3খন গাড়ী এইখনে বলেও আৰু বেলেগ গাড়ীও অইল ইণ্ডিয়াৰ ফালৰ পৰা দিছে মিউজিয়াম এটা নিৰ্মাণৰ কাৰণে সহায় কৰিছে এতিয়া বাউণ্ডাৰী চাউণ্ডাৰী দিছে আৰু লগতে অইলৰ যিজন আমাৰ মুখ্য পৰিকল্পক অইলৰ বিষয়া ত্ৰিদীপ হাজৰিকা উৎপল বৰা লিখা আছে তেওঁ কোন আছে উৎপল বৰা তেওঁ আগতে অইলৰ তাৰমানে CMD আছিলে আৰু CMDজনে সেই যিটো সৌৰশক্তি প্ৰকল্পটো তেওঁৰ হাতে উদ্বোধন কৰিছিলে পৰৱৰ্তী সময়ত অসম টুৰিজিম ডিপাৰ্টমেণ্টে আমাক 4টা কটেজ আৰু এখন ৰেষ্টুৰেণ্ট তেওঁলোকৰ ফালৰ পৰা দিলে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁ 2022 চনত এই ঘৰ দুৱাৰখিনি মানে ৰেষ্টুৰেণ্ট আৰু কটেজবিলাক উদ্বোধন কৰিলে
আৰু এনিশা তেওঁ ইয়াত থাকিও গ'ল, অন্যান্য মন্ত্ৰীবৰ্গো থাকিলে। আৰু ভাল লাগে যে ইয়াত বিভিন্ন ধৰণৰ বিদেশৰ পৰ্যটকসকল আহি থাকে। অসমৰ বিভিন্ন জিলাৰ পৰা, ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা, আৰু স্কুল কলেজ বিশ্ববিদ্যালয়ৰ পৰা ল'ৰা ছোৱালী আহি থাকে। আৰু খুবেই ভাল কথা যে ইয়াত এতিয়া ইমানেই পৰিৱেশটো সুন্দৰ আৰু সমৃদ্ধ হ'ল। ইয়াত এতিয়া হাজাৰ হাজাৰ চৰাই চাৰিওফালে বিয়পি আছে, বাঁহখিনি আছে। ইয়াত কোনো আমনি নকৰে। ইয়াত বাঘ ঘোং ইত্যাদিবিলাক এনি টাইম থাকে। ইয়াত ৰাইজৰ গৰু ছাগলী ইত্যাদিও খাই থাকে। তথাপি ৰাইজে ইয়াক আমনি নকৰাকৈ এনেকৈ ৰাখিছে। আৰু পৰ্যটন প্ৰকল্পলৈ এতিয়া ইমানেই মানুহ আহেনে, যিটো কাৰণে তাৰমানে সেই মানুহবিলাকৰ আগমনৰ কাৰণে আমাৰ এইটো এই অঞ্চলটো ক'বলৈ গ'লে জাকত-জিলিকা এটা ভাল গৌৰৱ কৰিবলগীয়া চাচনিৰ কাৰণে শাচনিক বা অসমৰ গৌৰৱ কৰিবলগীয়া এটা ভাল ঠিকনা আছে যে এটা সফল দায়বদ্ধ পৰ্যটন হিচাপে ই বিকশি প্ৰকাশি উঠিছে। আৰু ভাল কথা যে কোনো মদ পানী বিড়ি চিগাৰেট পিকনিক এইবিলাক একো নচলে। আৰু আমি কিছুমান পৰিকল্পনা লৈছোঁ ইয়াক সুৰক্ষিত কৰি কেনেকৈ তাৰমানে সংবোধন কৰিব পাৰোঁ আৰু পৰ্যটনৰ অন্যান্য আন্তঃগাঁথনি উন্নয়নৰ কাৰণে আমি দিশসব আপোনালোকে চোৱা চিতা কৰিব লাগিব, হয় হয় যাতে আৰু অলপ ডেভেলপ হয়। হয় মোৰ মনে যিটো মই ঘূৰি কিনে দেখিলোঁ আৰু অলপ ডেভেলপ হ'ব লাগিব। আৰু আপোনালোকৰ ইয়াত মই আহি থাকোঁতে এটা বস্তু লক্ষ্য কৰিলোঁ, যেনেকৈ ধৰক বুট কিছুমান আছিলে, এই বুট চব ছাইডত পৰি আছে, কাৰণটো কি? মানে এনেকুৱা হয়, আগতে মেৰবিলত বহুত এলেকা মুকলিকৈ আছিলে, মানে একদম জিলমিল পানীয়ে উপস্থিত থকা মুক্ত অঞ্চল আছিলে। কিন্তু 2010 চনত আমি যিটো দৃশ্য দেখিছিলোঁ, ক্ৰমান্বয়ে তাৰমানে এই বিলখনৰ মেটেকা দুপনি ইমানেই বাঢ়ি গৈছে যে এতিয়া আমাৰ তাৰমানে নাও চাওবিলাক খেলা কৰিবলৈ ঠাই নোহোৱা হৈ গৈছে। আৰু ইতিমধ্যে বতাহত এই দুপনিবিলাক ভাসমান যিহেতু চলাচল কৰে, ইয়াতো আমাৰ নাওখিনি মানে নি কবাহাত পোৱাই দিলোঁ। তো আমিতো এতিয়া চলাবই যদি নোৱাৰোঁ, আমাৰ নাও যদি কবাহাত ফচি থাকে, সেইকাৰণে নাওবিলাক আমি উঠাই থৈছোঁ। দেখিছোঁ আমি এতিয়া সেইকাৰণে চৰকাৰৰ ফালৰ পৰা এটা আমাক পুখুৰী এটা দিছোঁ অমৃত সৰোবৰ হিচাপে। সেই অমৃত সৰোবৰতে এতিয়া আমি অলপ আগত আছে, মই দেখি তাত মাছ চাছ ইতিমধ্যে মেলিলোঁ। তাতে আমি নৌকা বিহাৰ ব্যৱস্থাটো কৰি দিয়া হ'ব, কৰিব ন, মৎস্য পালনটো হ'বই। আৰু এটা পুখুৰী আছে তাত কাষতে, সেইটোতো কৰি দিম। আৰু এটা কথা সুধোঁ আপোনাক, এই জেগাটোত মই ঘূৰি এটা বস্তু দেখিলোঁ, এই জেগাটো কাম চৰাই মই বহুত দেখিলোঁ। নিশ্চয় ইয়াত কাম চৰাই থকা ব্যৱস্থা আছে কিজানি? আছে হয়নে? মানে খুব তেওঁলোকৰ কাৰণে অনুকূল পৰিৱেশ আছে ইয়াত। কাৰণ ইমান ডাঙৰ অৰণ্য, তাৰোপৰি মানে টোপনিবিলাক আছে, ধান খেতিও আছে, লগতে তাত তৰা বুলি কয় যিখন তৰা অঞ্চল আছে। তাৰমানে তেওঁলোকে সদায় ওলাই মেলি এইবিলাকৰ আমি বিচৰণ কৰি থকা দেখোঁ। গধূলি হ'লে সেইবিলাকৰ অঞ্চললৈ যায়গৈ। তাৰোপৰি তাৰমানে উচ্চ অঞ্চলত থকা যিবিলাক চৰাই, শালিকীটা আনটোকে অনান্য, ইয়াত হাজাৰ হাজাৰ চৰাইবিলাক গধূলিলৈ এই দুপনিবিলাকত লাগিছে। হয়, মই মাজত এবাৰ সন্ধিয়া আহিছিলোঁ, মই শুভ উদ্বোধনটো কৰিবৰ কাৰণে গেট বন্ধ পালোঁ, মই তাতে কৰি গ'লোঁ। তেতিয়া মই অনুমান কৰিলোঁ, মোৰ এতিয়া ভিডিঅ'টোত চৰাই চিৰিকটিৰ মাতটো আপলোড ভিডিঅ'টোত মই যেতিয়া ঘৰত গৈ চালোঁ, চাই কিনে মই অনুমান কৰিলোঁ বৰ ধুনীয়া পৰিৱেশ এটা পালোঁ। কেলৈ নামঘৰীয়াই নাম গাই আছে, সেইটো এটা শ্ল' মোশ্যনত পালোঁ। আৰু চৰাই চিৰিকটিৰ মাতটো এনেকুৱা ধৰণৰ পালোঁ, বিভিন্ন ধৰণৰ, বহুত ভাল লাগিলে মনটো। আপোনাৰ এটা সুন্দৰ মন আছে, আপোনাৰ যিটো সংস্কৃতিবান চেতনা, আপুনি সেইকাৰণে ৰাইজৰ মাজত যিখিনি আধ্যাত্মিক পৰিৱেশেই হওক বা প্ৰাকৃতিক পৰিৱেশ, পৃথিৱীৰ অন্তৰ্দৃষ্টিয়ে চাইছে। আৰু আমাৰ কাৰণে এইটো অনুপ্ৰেৰণা। আপুনি যে স্বীকাৰ কৰিছে যে ইয়াতে এনে ধৰণৰ চৰাইখিনি দেখিলোঁ বা নাম প্ৰসংগ দেখিলোঁ। প্ৰকৃততে আঁচনি মেৰবিলৰ এই সমাজখন এখন সংস্কৃতিবান সমাজ। বিভিন্ন ধৰণৰ গীত মাত, লোক কলা সংস্কৃতি সাধনা এইবিলাক সদায় সক্ৰিয় কিবা বিভিন্ন অনুষ্ঠান সেইখনত হৈ থাকে। আৰু ইয়াৰ প্ৰকল্পৰ কাৰণে মেৰবিল উৎসৱে পাতোঁ বা অন্যান্য ধৰণৰ যিবিলাক ইয়াত অনুষ্ঠান পাতোঁ, ৰাইজৰ যিটো অংশগ্ৰহণ অভূতপূৰ্ব আৰু সদায় মানে প্ৰেৰণাদায়ক। তো ইয়াত মানে মেৰবিল আপোনালোকে কিবা অনুষ্ঠান পতা হয় নেকি? ইয়াত আমি প্ৰতি বছৰে আমি মেৰবিল উৎসৱ পাতোঁ। কেতিয়া পাতোঁ? এইটো আমি জানুৱাৰী ফেব্ৰুৱাৰী মাহত এইটো অল ইণ্ডিয়া সহযোগত পাতোঁ। তাৰপৰা ইয়াত ধৰি লওক ভূপেন হাজৰিকা মৃত্যু তিথি বা জ্যোতিপ্ৰসাদ আগৰৱালা মৃত্যু তিথি এইবিলাক পাতোঁ। কেতিয়াবা কবিতাৰ অনুষ্ঠান, কেতিয়াবা অন্যান্য ধৰণৰ উৎসৱ
উৎসৱমুখৰ অনুষ্ঠান আমি ইয়াত অনুষ্ঠিত ঠাণ্ডা কৰোঁ। পৰিৱেশ ইয়াত যিকোনো এটা অনুষ্ঠান পাতিলে মানুহে ভালে পাব। তো আপুনি অলপ যদি জলকুৰিৰ বিষয়লৈ কিবা এটা কয়, কিবা যদি নহয় তাৰমানে কি হয়, আমি শাস্ত্ৰত যিটো ধৰণৰ পাইছোঁ বা এই সমগ্ৰ সমাজ জীৱনত, এই স্থানীয় সমাজ জীৱনত যিটো কাহিনীক লৈ সকলোৱে জ্ঞাত বা মুখে মুখে সেই মুখৰিত হৈ থকা কাহিনীটোৰ মতে এনেকুৱা যে ১৭০০ চনৰ আৰম্ভণিত আপুনি দেখিব যে এই বিলৰ মাজত বাঁহ এজোপা আছে, চকু পানীৰ মাজতে বাঁহ এজোপা আছে। সেইটোৱে হেনো তেহানিৰ দিনত গোঁসাই ভেটি আছিলে। মানে শ্ৰী শ্ৰী কলিহা বায়ক সত্ৰ বুলি এখন সত্ৰ আছিলে, সেই সত্ৰখন সেইটো ঠাইতে আছিলে। আৰু সত্ৰাধিকাৰ এগৰাকী নুমলীয়া জীয়েক আছিলে, তাৰ নাম আইটি বা ডিটি। আৰু সৰুতে তাই খুব আমনি কৰিছিলে। আমনি কৰাৰ কাৰণে মাকে কয় নহয়, এনেকৈ আমনি কৰি নাথাকিবা, তোমাক আমি আমনি কৰি থাকিলে পানীটো উঠাই দিম দেই, এনেধৰণৰ ভয় পায়। তাই মানে তেতিয়া ভয়তে নিচুকনি যায়। আৰু সেইধৰণে কৈয়ে তাইক মানে কান্দিলে বা আমনি কৰিলে তেনেকৈ সেই ভয়টো খুৱায়। পৰৱৰ্তী সময়ত তাই সেই সত্ৰ আধ্যাত্মিক পৰিৱেশত নককৈ ডাঙৰ হৈ আহিলে, খুবেই দীপ্তি সুন্দৰী আছিলে। আৰু জল দেৱতাই এজন সুঠাম বা সুন্দৰ যুৱকৰ ৰূপ ধৰি তাইক মই বিবাহ কৰিব বিচাৰোঁ বুলি মাকক সপোনত দেখালে। ক্ৰমান্বয়ে ওচৰ তাত ভক্তপ্ৰাণ ৰাজকো দেখালে আৰু সত্ৰৰ ভিতৰতো দেখাই পিনে অতিষ্ঠ কৰি দিলে। তেতিয়া সিদ্ধান্ত কৰিলে যে তেওঁলোকে এইটোতো বাৰে বাৰে সপোনটো দেখাইছে, আগতেতো তেনেকুৱাটো হয়, তথাপিতো আমিতো এতিয়া নেদেখা ভগৱানক কেনে দিওঁ, আমি ছোৱালী নিদিওঁ বুলি সিদ্ধান্ত লৈছিলে। তেতিয়া হেনো সেই বাঁহজোপাৰ পৰা কিছু আঁতৰত, তেতিয়াতো এইবোৰ হাবিমাৰ আছিলে, তাতে হেনো ভূগৰ্ভৰ পৰা ডাঙৰ এটা ভুমুক ফুটি মানে প্লাবিত হ'ল। গোটেই অঞ্চলটো তাৰমানে ধৰক পানীয়ে মেৰিয়াই ধৰিলে। মেৰিয়াই ধৰাৰ কাৰণে তাৰমানে তেওঁলোকে গম পালে যে এইটোতো ৰ'দ বৰষুণ একো নাই, বাৰিষা নহয়, ভয়ংকৰ বা প্ৰলয় ৰূপ ধৰি পিনে পানীয়ে মেৰিয়াই দিছে। তেওঁলোকে জানে যে আজি সিদ্ধান্ত লৈছিলে জলদেৱতাক কইনা নিদিওঁ বুলি, সেয়াই হয়তো অতিষ্ঠ হৈছে বা খঙাল ৰূপ ধৰিছে। সেই মহিমা প্ৰকাশ কৰিছে বুলি তেওঁলোকে হাত জুৰি ক'লে যে প্ৰভু, আমি আমাৰ ছোৱালীজনী কালিলৈ আপোনাক গতাই দিম, বিবাহ এটা মাংগলিক অনুষ্ঠান কৰি গতাই দিম। তেতিয়া হেনো পানী ৰ'ল। আৰু সঁচাকৈ সেইটো কথা দিয়া মতে দ্বিতীয় দিনাখন বিবাহ এটা আনুষ্ঠানিকতা বা মাংগলিক অনুষ্ঠান পাতি ন্যায় ধৰাই দিবলৈ সাজু হৈছিলে। তেতিয়াই পুষ্পসজ্জিত এখন সোণৰ নাও দৰাই হেনো কইনাজনীৰ পানী গ্ৰহণ কৰিবলৈ আহিছিলে। আৰু কইনাজনী সকলোৱে যথা ৰীতিমতে নাওখনত চলি দিয়াৰ পাছত জলদেৱতাই লৈ গ'ল। এই যে ভুমুক ফুটি পানীয়ে মেৰিয়াই ধৰিছিলে, সেই মেৰিয়াই ধৰা এই বিলখনৰ নাম, যিটো বিল সৃষ্টি হৈছে আৰু এই গাঁওখনৰ নাম ভুমুক গাঁও। সেইডোখৰতে ফুটিছিলে হয়, সেইকাৰণে সেই গাঁওখনৰ নাম ভুমুক ফুটিছিলে যে তেতিয়াবা এখন ভুমুক গাঁও। আৰু মেৰিয়াই ধৰাৰ কাৰণে বিলখনৰ মেৰিবিল। আৰু এই সত্ৰতে হেনো নগাৰ নৰোত্তমৰ যিজন ৰজা নৃপতি, সেইটো সময়ত তেওঁৰ নাম লুথা খুম্বাই লুথা খুম্বাই বা নৰোত্তম বুলি কয়। তেখেতে আহি ইয়াতে হেনো তেওঁৰ গুৰু সংকৃতি আহি ইয়াত শৰণ লৈছিলেহি। আৰু সেই শৰণ লোৱাৰ কাৰণে আজিও ইয়ালৈ নগাসকল আহে। আহি থাকে ইমান ভাল কথা, আজি দুসপ্তাহ নাই হোৱা। সেই নগাসকল আহি পিনে এই মেবিল চলিহা বায়কৰ সত্ৰত তেওঁলোকে ভাওনা কৰিছেহি। হাজাৰ হাজাৰ মানুহে তেওঁলোকে কোৱা ভাওনা তাৰমানে নৰোত্তমৰ গুৰু লাভ বুলি, সেই যে তাহানিৰ যিটো কাহিনী তাৰ আলমত সেইখন নাটক ভাওনা ইয়াত তেওঁলোকে অভিনয় কৰি মেলি প্ৰদৰ্শন কৰিলেহি। যোৱা বছৰো তেওঁলোকে অৰুণাচলত হৈছিলে, আমি চাইছিলোঁ। এইটো বহুত এটা মানে যোগাত্মক দিশ যে পাহাৰ ভৈয়ামৰ যিটো সম্প্ৰীতি এই সত্ৰখনে বহন কৰা ঐতিহ্য আছে আৰু আজিও জীপাল হৈ আছে। আৰু আটাইতকৈ ভাল লগা কথা যে ইয়ালৈ এতিয়া খুব নগাসকল আহে, আমাৰ ইয়ালৈ আহে বা সেই সত্ৰখনলৈ আহি থাকে। আৰু ইতিমধ্যে অৰুণাচলত এনেকুৱা নামঘৰ ইটো সিটো প্ৰতিষ্ঠা হ'বলৈ ধৰিছে, আগৰ পৰা হৈছে, এতিয়াও অতি অধিক হৈছে। বায়কৰ সত্ৰৰ দৃশ্য প্ৰকৃষ্ট তাত আছেতো, এতিয়া সত্ৰ অধীনত তাত এতিয়া নামঘৰবিলাক হৈছে অৰুণাচলত। আমি সেইবোৰ চাব গৈছোঁ হৈছে বুলি মই শুনিছোঁ। আমাৰ এইজন যিজন সত্ৰাধিকাৰ তেওঁৰ লগত আমিও গৈছোঁ। তেখেতক তাত বা যিটো মান্যতা দিয়ে, যি ধৰণে প্ৰভু বুলি ভৰিত পৰি গামোচা চামোচা গৈছিলে,
ইমান আদৰ সাদৰ ইমান ভক্তি কৰা আমি সেই নান্দনিক দৃশ্য দেখি থৈ আহিছোঁ আৰু সেইকাৰণে আমি ভাবোঁ যে এই সম্প্ৰীতিটো ধৰি ৰাখিবৰ কাৰণে আমি সজাগ হ'ব লাগে আৰু আমি হৃদয়ৰ সৈতে তেওঁলোকৰ অনুভূতিক তেওঁলোকক ভাল পায় আমাৰ মাজত থকা যিখিনি পাৰস্পৰিক সন্মান আৰু সহযোগিতা আগবঢ়াব লাগে তাৰপিছত দেখিব যে আমাৰ মাজত যিটো সংঘাত হৈ থাকে অৰুণাচল আৰু অসমীয়া মাজত সেই সংঘাতবিলাক কমি আহিব আমি পৰস্পৰে আমি ধৰি লওক বহুত এটা উজ্জ্বল দিশত সংস্কৃতিটো বহুত আগবাঢ়ি গৈছে আমি প্ৰকাশ কৰিব পাৰিম অৰুণাচল আৰু অৰুণাচল আৰু অৰুণাচলৰ মানুহৰ মাজত অসমৰ মানুহৰ মাজত মাজে মাজে সংঘাত হৈয়ে থাকে যদি এনেদৰে যদি পদক্ষেপ কিছুমান লোৱা হয় নিশ্চয় এই সংঘাত বোলা বস্তুটো নাইকিয়া হয় সেইটো কাৰণে আমি এই বিষয়বিলাক আদৰণি জনাইছোঁ আপোনালোকে সেইবিলাক বিষয়ে আলোকপাত কৰিব মানুহৰ মাজত থকা যিবিলাক প্ৰেম সম্প্ৰীতি যিবিলাক চিৰন্তন যিবিলাক আদৰ্শ আমি জীপাল কৰিব লাগে আমাৰ এইবিলাক যিবিলাক সামাজিক মাধ্যম এই মাধ্যমবিলাকত আমি ভাবোঁ যে এটা যোগাত্মক দৃষ্টিয়ে আজি যে এই সস্তনী মেবিলবাসীয়ে ইমান ডাঙৰ সম্পদটো সংৰক্ষণ কৰিছে তাৰে কাৰণে এটা শুভেচ্ছা দিব লাগে আজি পৰ্যটন কৰি যে ওচৰৰ মানুহবিলাক যে চাকৰি তাকৰি দিয়াৰ পৰা আৰম্ভ কৰি সংস্থাপনৰ বিভিন্ন ধৰণৰ দিশ মোকোলাইছে এইটো এটা সম্প্ৰীতিৰ অমল উৎসলৈ পৰিণত কৰাইছে বা সম্প্ৰীতিৰ এক তীৰ্থক্ষেত্ৰলৈ পৰিণত কৰাইছে আমাৰ সেই শুভ চিন্তাবিলাক আপোনালোকে যদি মানুহৰ মাজত বাৰ্তা হিচাপে এৰি দিয়ে তেতিয়াই ভাবোঁ যে এখন সুন্দৰ মানৱীয় সমাজ এখন শান্তি সমাজ আমি আশা কৰিব পাৰিম চেষ্টা কৰিম মানুহৰ মাজলৈ লৈ যাবলৈ আৰু চব এখন পৃথিৱীত চবচে ডাঙৰ বস্তু হৈ গ'ল মানে চবচে ডাঙৰ বিৰল চবচে ডাঙৰ বস্তু হৈ গ'ল মানুহৰ মন মানুহৰ প্ৰেম মানুহৰ অন্তৰখন হয় যাৰ যি মানুহৰ মাজত এই তিনিটা বস্তু আছে সেই মানুহে কেতিয়াও সংঘাত হ'বলৈ নিদিয়ে বা সংঘাতলৈ কেতিয়াও তেওঁ আগুৱাই নাযায় হয় নাই আৰু সেই মানুহৰ মনে সদায় বা ইয়াৰ ওচৰ চুবুৰীয়া যিখিনি মানুহ আছে মোৰ লাগিছে এই ওচৰ চুবুৰীয়া মানুহখিনিৰ মনত বা মানুহখিনিৰ গাত এই তিনিটা বস্তু আছে বিৰল ডাঙৰ তিনিটা বস্তু আছে সেইটো কাৰণে ইমান খোজ কৰিব পাৰিব ৰাইজৰ সহযোগিতাটো হৈছে আৰু লগত আপোনাকো ধন্যবাদ দিছোঁ আপুনি যে এই কামটোত যে আগভাগ ল'লে এয়া নিমিত্ত মাত্ৰ কিন্তু আপুনি যে যিটো শলাগ লৈছে আপোনাৰ এটা মানে মনত এটা মূল্যবোধ যাচিব পৰা এটা মন আছে বা এখন হৃদয় আছে প্ৰকৃততে তাৰমানে কি হয় আমি সকলো জাতি ধৰ্ম বৰ্ণ মানুহক বুকু ভৰি ভাল পাব লাগে আমি দায়বদ্ধতাই সমূহীয়াভাৱে আমি সকলোৱে যেন আগবাঢ়ি যাব পাৰোঁ এখন বিনন্দীয়া পৃথিৱী চাবলৈ সেই চেতনা থাকিব লাগে আৰু লগতে আমি ভাবোঁ যে আমি মানুহে মানুহৰ বাবে তাৰমানে কাম কৰা যিটো আনন্দ সেই আনন্দটো ল'বৰ কাৰণে আমি সদায় উদ্গীব হৈ থাকিব লাগে হয় এই ভূপেন হাজৰিকা দেউতাক কৈ গৈছে ন মানুহে মানুহৰ বাবে আমি একেখন নাৱৰে যাত্ৰী সঁচা কথা আমাৰ অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আছে কিন্তু আমি একেখন নাৱৰে যাত্ৰী হয় নাই কওকচোন ভূপেন হাজৰিকা এনে কৈ থৈ যোৱা নাই হয় আৰু মানুহে মানুহৰ বাবে থাকিবই লাগিব মানুহে যদি মানুহৰ বাবে নাথাকে তো অসমখন অসম হৈ নাথাকিব মিলাপ্ৰীতিটো নাথাকিব আৰু এই বিৰল যিটো মনোভাৱ মই ক'লোঁ এই তিনিটা বস্তু মানুহৰ মাজত থাকিলে নিশ্চয় বহুত মানুহ আগুৱাই যাব পাৰিব এই তিনিটা বস্তু আপোনাৰ মাজত আছে সেইকাৰণে আপুনি ইমান ডাঙৰ পদক্ষেপটো ল'ব পাৰিলে আৰু ৰাইজৰ মাজত আছে ৰাইজেও আপোনাক সহযোগিতা কৰিব ৰাইজ আছে এখন কমিটিও আছে হয় খালি মোৰ শ্ৰীমতী দীপালী গগৈ নমস্কাৰ মানে কি হয় মইতো এসময়ত বেলেগ এটা লাইনৰ মানুহ আছিলোঁ আলফা সংগঠন আছিলোঁ দেশে বিদেশে আছিলোঁ বহুত ত্যাগ কষ্ট অত্যাচাৰ ভুগিলোঁ এওঁ মোক তেতিয়াৰ পৰা মোক যিখিনি সহধৰ্মিনী হিচাপে ভাঙিনী হিচাপে সহায় সহযোগ আগবঢ়াই মোক অনুপ্ৰাণিত কৰি আহিছে আৰু প্ৰতিটো মোৰ পদক্ষেপত এওঁ মানে মোক যিটো সাহস প্ৰেৰণা যোগাইছে সেইকাৰণে তাৰমানে কি হয় আমি যেন দুয়ো সমাজৰ কাৰণে কেনেকৈ এটা উৎসৰ্গিত জীৱন কেনেকৈ প্ৰকৃতি সংৰক্ষণৰ কাৰণে কাম কৰিব আমি খুবেই আত্মবিশ্বাসী সেইকাৰণে এইখিনি পৰ্যন্তকৈ মই আল্লাহ ওচৰত ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম দোৱা কৰিম যে আপোনালোক দুজনে যেনেকৈ মনোভাৱেৰে মিলি চলিছে তেনেকৈ মনোভাৱেৰে মিলি চলক আৰু আশীৰ্বাদ কৰিম যে আপোনালোকৰ জীৱনটো দীৰ্ঘায়ু হয় আৰু যাতে ৰাইজৰ সেৱাৰ কাৰণে আপোনালোকে সমস্যা হস্ত হৈ থাকে আৰু আপোনালোকে মোক সময় দিয়াৰ কাৰণে মোৰ ইউটিউব চেনেলৰ পৰা মই আপোনালোকক ধন্যবাদ জনাইছোঁ আমি আগুৱাই যাম এতিয়া নামঘৰ এটা আছে ঠিক আছে এই বৰ নামঘৰ বুলি ক'লে ওচৰতে আপোনালোকে সেই যিখন গাঁৱলৈ যাব লৈছেতো হয় শিলকচু টকুবা বুলি অঁ শিলকচু টকুবা এখন সংস্কৃতিৱান লোকৰ মানে সমাজ তেওঁলোকৰ
মাজত সদায় এইবিলাক লোক কলা সংস্কৃতিৰ নাম প্ৰসংগ কিবা এইবিলাক খুবেই সক্ৰিয় বিভিন্ন অনুষ্ঠান পাতে তাৰোপৰি তাৰমানে সেইখন গাঁৱত আজি গ্ৰাম্য বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিছে কিমান সুসংগঠিত তাৰ যুৱকসকল কিমান সচেতন আৰু সামাজিক আপুনি তাত উমান পাব আৰু তেওঁলোকে আমাৰ লগত পোনপটীয়াকৈ জড়িতই আৰু আপোনালোকে নিজে দৰ্শন কৰক মানুহবিলাকৰ যিটো ব্যৱহাৰৰ যিটো মাধুৰ্য বা তেওঁলোকৰ মাজত যি অন্যান্য ধৰণৰ কৃষি কৰ্মৰ পৰা আৰম্ভ কৰি নিজৰ উপজা গাঁওখন কেনেকৈ এখন অসমৰ কাৰণে আদৰ্শনীয় গাঁও হিচাপে গঢ়ি তুলিবলৈ প্ৰয়াস কৰিছে আপোনাৰ অন্তৰ্দৃষ্টি চাওক তাত বিতুল হাজৰিকাৰ পৰা আৰম্ভ কৰি আপুনি গোলাপ বৰা নোমল দত্ত বা অন্যান্য যোনটি বৰাহঁতৰ পৰা আৰম্ভ কৰি যিখিনি মানুহ তাত সেই অভিযানত নেতৃত্বদায়ী ভূমিকা লৈছে আৰু আছে বহুজন সেই মানুহবোৰক এনেই লগ কৰি আহকচোন তেওঁলোকক প্ৰশংসা কৰক তেওঁলোকে নিশ্চয় তাৰমানে আৰু অনুপ্ৰাণিত হ'বৰ কাৰণে নিজক অনুপ্ৰাণিত কৰিব সেইটো চেষ্টা কৰিম তো এই যিজন আপোনালোকে সেইখন গাঁৱৰে ৰাইজ এজন লগ পাইছিলোঁ আৱেগগ্ৰস্ত ব্যক্তি এজন আছিল সচেতন ব্যক্তি তেওঁ আহি আমাৰ লগত অলপ ইয়াতে সোমালে অলপ দেখা মেলা কৰিলে তেওঁৱে আমাক নিমন্ত্ৰণ কৰি থৈ গৈছে কি নাম বাৰু নামটো কি আছিলে ন তেওঁৰ নামটো কি আছিলে নোমল দত্ত নহয় আপোনাৰ গৰু কি বুলি ক'লে নামটো পাহৰি ফটোটো আছে হা হা এই ফটোটো আছে ফটোটো ৰাখে মহ চৰাই মহ কি হয় নি নামটো মই পাহৰিলোঁ তেখেতে কৈছে তেখেতে ক'লে এতিয়া প্ৰথমতে যাওঁ মই ফোন কৰি দিছোঁ আপোনাক হয় তেখেতে ক'লে মানে মই যাওঁ নামঘৰত সোমাব লাগিব মই গাত অলপ পানী ঢালোঁ বোলো ঠিক আছে হ'ব এইটো লৈ লওঁ এই হেৰি মহ চাইছে হয় হয় ঠিকে আছে যিবোৰ গাঁৱত ভাল কাম হৈ থাকে সেইবোৰ মানে বাকী বাহিৰৰ মোৰ হিচাপত বাহিৰৰ মানুহখিনি গম পাব লাগে গাঁৱত কি হৈছে কি নাই হয় বহুত টাউনৰ মানুহে ভাবে যে গাঁৱত একোকে হোৱা নাই আহিলে গম পাব আহিলে ক'ব এইবিলাক কি কিমান অতুলনীয় সুন্দৰ কাম নহয় নেকি এনেকুৱা ধৰণৰ গছ গছনি ভাল পায় প্ৰকৃতি সংৰক্ষণ কৰা জীৱ জন্তু সংৰক্ষণ কৰা ন আমিতো গছৰ পৰা অক্সিজেন পাই আছোঁ ন গছ নহ'লেতো ক'বলৈ গ'লে অক্সিজেন বাইদেউ ভালনে ক'ত আছে বা মাত্ৰ কিমান জেগাত আছে শান্তি পাব তাৰমানে হেৰি আমাৰ কাৰণেহে আজি ক'বলৈ গ'লে নহ'ব ন আমি তাৰ জেগা লোৱাৰ কাৰণেহে সিহঁতে আমাক আমনি কৰিছে কাৰণ সিহঁতক সুৰক্ষিত কৰি ৰখা আমাৰ দায়িত্ব মোৰ যিমান বোধ হয় সিহঁতক সুৰক্ষিত কৰি ৰখা চৰকাৰৰ আমাৰ দায়িত্ব এতিয়া বাঘে মানুহ খাইছে কৈছে বাঘে বা হাতীয়ে মানুহ মাৰিছে কৈছে আমি জংঘল এলেকা চব আমি দখল কৰি কিনে খেতি কৰিছোঁ ঘৰ বনাই দিছোঁ এতিয়া যাব কওঁ তেতিয়াহ'লে হেৰি কৰোঁ ন বিতুলক ভাল লাগে আপোনালোকে প্ৰচাৰ নকৰিলে এতিয়া ন আমিতো প্ৰচাৰ কৰিব নোৱাৰোঁ তেনেকৈ আহিলোঁ